অসমৰ যিমান পেচেণ্ট আছে গুৱাহাটী চেপ্টাৰ হ'ল তিনচুকীয়া চেপ্টাৰ হ'ল আপোনাৰ যিমান প্ৰশ্ন আছে অনুপম ছাৰক সুধিব আৰু I hope that আপোনাৰ উত্তৰবিলাক আপুনি পাব অনুপম ছাৰৰ পৰা and lastly I would like to thank মই ধন্যবাদ দিব বিচাৰিছো তিনচুকীয়া চেপ্টাৰক যে তিনচুকীয়া চেপ্টাৰে এটো অৰ্গানাইজ কৰিছে হেমোফিলিয়া ফেডাৰেচনৰ লগত মিলি কেনে so thank you so much rather than taking more time I ask Subhasish to carry on the proceedings and let's begin the show. Thank you Anupam sir once again. Thank you. ধন্যবাদ গাৰ্ডিয়া স্যার আগলৈ আপোনাৰ পৰা এই পৰামৰ্শ পাই থাকিম বুলি আশা কৰিলো ধন্যবাদ গাৰ্ডিয়া স্যার आपसे हमारे ऐसे ही रचनात्मक वक्तव्य पाने के लिए उम्मीद करते हैं एजेंडा के हिसाब से अभी हमारा आरसीसी श्रीमान सुभाषिश बेहरा साहब को आदरणीय भाषण में 2 शब्द बोलने के लिए अनुरोध करता हूँ थैंक यू बुबुल दा सो आप सबको इस कार्यक्रम में तहे दिल से स्वागत है मैं सुभाषिश बेहरा आरसीसी ईस्ट मैं डॉक्टर अनुपम दत्ता सर को बहुत बहुत धन्यवाद देना चाहता हूं कि हमारे इस कार्यक्रम में हमारे आसाम के लोगों को ये ऑन डिमांड थेरेपी के ऊपर एक सेशन बताने के लिए वो राजी हुए हम सब जानते हैं अनुपम सर का नॉलेज कितना है कितना हेल्पिंग है वो कितना उनका एडवाइस कितना अच्छा है तो ये एक बहुत अच्छा सेशन रहेगा और मैं हमारे मुकेश गरोडिया जी को भी बहुत बहुत धन्यवाद बोलना चाहता हूँ कि उन्होंने यहाँ पे आके अपना समय व्यतीत किया और हमारा स्पॉन्सर जो है फाइजर सो आई एम ऑल्सो थैंकफुल टू देम द फाइजर हु इज स्पॉन्सरिंग दिस इवेंट सो विदाउट टेकिंग मच टाइम हम ये कार्यक्रम जल्द से जल्द शुरू करना चाहते हैं क्योंकि सर का जो टॉपिक है ये बहुत अच्छा टॉपिक है आप सब भी क्वेश्चंस पूछ सकते हैं सर को तो सर बहुत अच्छी तरह से मुझे लगता है कि आपका क्वेश्चंस का उत्तर सामने रख पाएंगे और आपको इस वेबिनार से बहुत बहुत फायदा होगा थैंक यू ऑल थैंक यू बुबुल दा थैंक यू सुभाष सर थैंक यू वेरी मच आपका ये वक्तव्य के लिए अभी एजेंडा के हिसाब से मेन टॉपिक में आ रहा है ऑन डिमांड थेरेपी फॉर डिफरेंशिएटिंग हेमोफिलिया इस प्रकार डॉक्टर अनुपम दत्ता सर सर अपना এই বিষয়টো লৈ যাবলৈ অনুৰোধ কৰিছো ओके धन्यवाद प्रथम तो मुकेश जी নহয় एक्चुअली मुकेश सर बिकॉज আমি যেতিয়া এটা মঞ্চত আহো আৰু ডেজিগনেশন ইজ ডেজিগনেশন এজ এ প্ৰেসিডেন্ট অফ হেমোফিলিয়া সোসাইটি আজি মোৰ কাৰণে সদায় মুকেশ জিয়ে থাকিব কিন্তু মঞ্চত মোৰ কাৰণে মুকেশ স্যাৰ Similarly, sorry to interrupt sir Mukesh sir কেতিয়া নহয় sir Anupam sir karone please sir it's a request no sir always be Mukesh amar thank you amar Mukesh ji and at the same time with due respect to chair and Bubul da Subhasish prothom moi log paisulu Glasgow লাঞ্চ টাইমত যেতিয়া আমি সবে ডিসকাস কৰি আছিলো যে আমি কি কৰিব পাৰি নৰ্থ ইষ্ট ইণ্ডিয়া হেমোফিলিয়া হা আমাৰ ইমান উৎসাহ মানুহ আমি কত লগ পাইছিলো তো আজি মই যিখিনি কৰিম মোৰ মই বস্তুটো খুব ইন্টাৰেক্টিভ থব বিচাৰিছো মানে খালি এফালে মই কথা পাতি থাকিম আৰু বাকি কোনে ইন্টাৰেকশন নকৰিব দ্যাট ইজ নট এ ৱে আজি আমাৰটো সাইন্টিফিক নহয় আমাৰটো প্ৰ্যাকটিক্যাল কাৰণ আমি পেশেন্ট এন্ড পেশেন্ট ফ্যামিলি মেম্বার্স আৰু আমি এজ এ আমি সবে জানিব লাগে কি কৰিব লাগে সো বস্তুটো ইট উইল বি ভেৰি ইন্টাৰেক্টিভ তো ইফ কাবাৰ কিবা কোৱেশ্চন থাকিলে লগলগ আপুনি আনমিউট কৰিও সুধিব পাৰে ইফ ইট ইজ ভেৰি অৰ আপুনি যদি অলপ সংকোচ হৈছে যে নহয় মই কি সুধিম বা হুদিলে কোনবা বেয়া পাব নেকি বা কোনবা হাঁহিব নেকি মই এনেকুৱা এটা প্ৰশ্ন হুদি দিম কোনবা বাকি সবে হাঁহি দিব তেনেকা কেতিয়াও নেভাবিব প্ৰতিটা কোৱেশ্চন সিম্পল প্ৰতিটা কোৱেশ্চনে ইম্পৰ্টেন্ট আৰু যিমানে সহজ সৰল কোৱেশ্চন হয় ইমানে টান তাৰ এনসাৰটো
তো কাবাৰ যদি কোৱেশ্চন থাকে কোৱেশ্চন মাজত খুদিব পাৰে বা যদি অসুবিধা হয় chat boxত কোৱেশ্চনটো দি দিব আৰু মই কম যে বুবুলদা বা সুভাশিস জুনে chat boxত কোৱেশ্চনখিনি চাই আছে মোক কৈ দিলে মই ইন দ্য মিন টাইম মই কৈ দিম মই চেষ্টা কৰিম অসমীয়াত ক'বলৈ কিন্তু যদিও মই obviously born and brought up in Assam মোৰ ষ্টাডি মানে পঢ়াশুনা সদায় ইংলিছত থকাৰ কাৰণে কেতিয়াবা মোৰ ইংলিছ শব্দ ওলাই যাব তো কিন্তু মই চেষ্টা কৰিম সো অন ডিমান্ড থেৰাপি কি আৰু হেমোফিলিয়াত অন ডিমান্ডটো কি অন ডিমান্ড মানে হল যেতিয়া দৰকাৰ তেতিয়া আমি কি কৰো সব পেশেন্টৰ কাৰণে এটো বুজিবলৈ অলপমান স্লাইডটো দেখাত অলপমান খেলিমেলি যেন লাগে অলপ ডিফিকাল্ট লাগে কিন্তু তলত আপুনি চাব তলত লিখা আছে এজ ইন ইয়াৰ্স মানে বয়স তাত লিখা আছে 0 5 10 15 20 25 30 35 40 মানে আমি তলত দেখাইছো এটা বয়সৰ লগত কি হৈ থাকিব আৰু চিকিৎসা পদ্ধতিৰ ভিতৰত এটা দেখিছে আপুনি প্ৰাইমাৰী প্ৰফাইলেক্সিস লিখা আছে প্ৰাইমাৰী প্ৰফাইলেক্সিস একদম 0 পৰা আৰম্ভ হৈছে সেকেন্ডাৰী প্ৰফাইলেক্সিস লিখা আছে 5 ৰ ওচৰতে আৰম্ভ হৈছে টাৰ্চিয়াৰী প্ৰফাইলেক্সিস লিখা আছে এটো 10-15 মাজৰ পৰা আৰম্ভ হৈছে এটা শৰ্ট টাৰ্ম প্ৰফাইলেক্সিস লিখা আছে যেটো মাজে অলপ কি আছে আৰু এপিসোডিক ট্ৰিটমেন্ট বুলি এটা লিখা আছে একদম ওপৰত তাত কেটামান এনেকে ষ্ট্ৰেট লাইন কেটামান আছে এটা সব পেশেন্টক বুজাবৰ কাৰণে সহজ ভাষাত যে ট্ৰিটমেন্ট কি হয় হেমোফিলিয়া ট্ৰিটমেন্টত আমি ফ্যাক্টৰে দিও বা ব্লিডিং ৰখাব চেষ্টা কৰো যদি এটো একদম জন্মৰ পৰা কৰিব পাৰি হেতুক আমি কয় প্ৰাথমিক প্ৰফাইলেক্সিস প্ৰাইমাৰী প্ৰফাইলেক্সিস কিন্তু প্ৰাইমাৰী প্ৰফাইলেক্সিস কৰিবৰ কাৰণে আপোনাৰ হাতত সদায় ফ্যাক্টৰ থাকিব লাগিব আৰু আপুনি ইজিলি বস্তুটো ঘৰত দিব লাগিব কোনবা ইনজেকশনটো দিব লাগিব আৰু বস্তুখিনি সহজ হ'ব লাগিব আপোনাৰ কাৰণে যেটো নহবও পাৰে বহুত কাৰণে সেকেন্ডাৰী প্ৰফাইলেক্সিস হল প্ৰথম দুইবাৰ গাঠিত বিষ হৈ গল ব্লিডিং হৈ গল তাৰ পিছত আৰম্ভ হল টাৰ্চিয়াৰী প্ৰফাইলেক্সিস হল অলৰেডি কিছুমানৰ বাৰ ব্লিডিং হৈ জয়েন্ট অলপমান বেয়া হল তাৰ পিছতো গৈ আৰম্ভ কৰা হল ফ্যাক্টৰ যেনেকৈ আমাৰ তিনসুকিয়া চ্যাপ্টাৰৰ ম্যাক্সিমাম পেশেন্টৰ এই টাৰ্চিয়াৰী প্ৰফাইলেক্সিসত আছে মানে বহুতৰ অলৰেডি প্ৰাইমাৰী স্কুল সেকেন্ডাৰী স্কুলত অলপ ব্লিডিং হৈ গল জয়েন্ট অলপমান বেয়া হলে তাৰ পিছতহে আমাৰ গভৰ্নমেন্টে এতিয়া ফ্যাক্টৰ দিছে আমাৰ ইয়াত হোমোফিলিয়া সোসাইটি খন এক্টিভ হৈছে আমি ফ্যাক্টৰ পাইছো আৰু আমি ফ্যাক্টৰ দি আছো হেতুক আমি কওঁ টাৰ্চিয়াৰী প্ৰফাইলেক্সিস এবিলাকো কাম কৰে obviously প্ৰাইমাৰী প্ৰফাইলেক্সিস সবতকে ভাল কিন্তু টাৰ্চিয়াৰী প্ৰফাইলেক্সিসও কাম কৰে এটা কিছুমান আছে শৰ্ট টাৰ্ম প্ৰফাইলেক্সিস কিছুমান লৰা আছে দূৰৰ পৰা আহে কেইদিনমান দিন প্ৰফাইলেক্সিস লয় তাৰ পিছত আৰু নাহে আমাৰ ইয়াত আকৌ বহুত দিন পিছত গাঠি বিখালে আকৌ আহিলে তেতিয়া কেইদিনমান দিন ফ্যাক্টৰ ললে আকৌ পাহৰি থাকিলে আকৌ মাজে আহে আকৌ কেইদিনমান দিন লয় ৰেগুলাৰ নহয় ইৰেগুলাৰ এটো আমি কওঁ শৰ্ট টাৰ্ম প্ৰফাইলেক্সিস আৰু কিছুমান আছে প্ৰফাইলেক্সিস নাই লোৱা হেতে বিষ হলে বা ব্লিডিং হলেহে ফ্যাক্টৰ লয় হেতুক আমি কওঁ এপিসোডিক ট্ৰিটমেন্ট এই প্ৰফাইলেক্সিস ট্ৰিটমেন্টটো ললে যে আৰু কেতিয়াও ব্লিডিং নহব তেনেকুৱা কোনো কথা নাই হেতুক আমি কওঁ ব্ৰেক থ্ৰু ব্লিডিং কিছুমানৰ ব্ৰেক থ্ৰু ব্লিডিংও হয় মানে প্ৰফাইলেক্সিসত ফ্যাক্টৰ লৈ আছে তাৰ পিছতো ব্লিডিং হয় আজি যেটো আমি ডিসকাস কৰিম অন ডিমান্ড থেৰাপি মানে ব্লিডিং হোৱাৰ পিছত আপুনি কি কৰিব ব্লিডিং হৈ যোৱাৰ পিছত কি কৰিব কাৰ কাৰণে ইম্পৰ্টেন্ট এক নম্বৰ যাৰ ওচৰত ফ্যাক্টৰ নাই তাৰ মানে এপিসোডিক ট্ৰিটমেন্ট আৰু শৰ্ট টাৰ্ম প্ৰফাইলেক্সিসত থকা যিবিলাক পেশেন্ট আছে যোনে সদায় ৰেগুলাৰলি প্ৰফাইলেক্সিস নলয় হেবিলাক পেশেন্টে ব্লিডিং ললে কি কৰিব নম্বৰ 1 নম্বৰ 2 হল যদি কোনবা প্ৰফাইলেক্সিসতো আছে প্ৰফাইলেক্সিসত থকাৰ পিছতো ব্লিডিং হ'ব পাৰে হেতু ব্ৰেক থ্ৰু ব্লিডিং বুলি কয় হেবিলাক পেশেন্টৰো যদি ব্লিডিং হয় তাক আমি কি দিম হে গুটেখিনি নাম হল অন ডিমান্ড থেৰাপি মানে যেতিয়া দৰকাৰ তেতিয়া কি ট্ৰিটমেন্ট দিব লাগে তাত বহুতখিনি কথা আহে আপুনি ঘৰত আছে না আপুনি হস্পিটেল আছে
হস্পিটেলত আছে যদি কোনটো হস্পিটেলত আছে আপুনি এতিয়া ডিব্ৰুগড়ত থাকিলে ভাল পটককে আপুনি 10-15 মিনিটত আসাম মেডিকেল কলেজ গুচি যাব পাৰে তাত ক্যাজুয়ালিটিত আমাৰ পিজি ষ্টুডেন্ট বিলাকে সব জানে সিহঁতে ট্ৰিটমেন্ট দিব পাৰে কিন্তু আপুনি লখিমপুৰত আছে ধেমাজিত আছে অৰুণাচলত কোনোবা এটা গাঁৱত আছে বা সোণাৰীত আছে তা আপোনাৰ কাৰণে কি আপুনি কেনেকৈ কৰিব বা টি গাৰ্ডেনত আছে বা ধৰক আপুনি চহৰত আছে কিন্তু আপোনাৰ ওচৰত গাড়ী নাই আপনি কেনেকৈ যাব হস্পিটাল হ্যাঁ বা ধৰক সব আছে এতিয়া করোনা হৈ গল করোনাত আপনি যাব পৰা নাই কি কৰিব এই গুটেইখিনি কাৰণে কিছুমান ফাৰ্স্ট এইড বস্তু আমি সবাই জানা উচিত তেতিয়া আমি ব্লিডিং টু লোকালি কেনেকৈ মেনেজ কৰিব পাৰিম ডক্টৰ ওচৰত যোৱাৰ আগতে কেনেকৈ মেনেজ কৰিম বা ফ্যাক্টৰ দিয়াৰ আগতে কেনেকৈ মেনেজ কৰিব পাৰিম বা ফ্যাক্টৰ দিলেও কি দিম কিমান দিম সেইখিনি এটা আইডিয়া কৰিব কাৰণে আমি হেতু অন ডিমান্ড থেৰাপি আমি কৰিম মই গুটেখিনি গাই না যাও ইয়াত মেইনলি কোৱা হৈছে যে হেমোফিলিয়া যদিও ব্লিডিংৰ প্ৰবলেম কিন্তু ম্যাক্সিমাম পেশেন্টে এটো জয়েন্টৰ প্ৰবলেম বুলিহে পায় কাৰণ ব্লিডিং হলো হাত ভৰিটো সদায় কাটি নাথাকে বা এক্সিডেন্ট হয় যদিও হেবিলাক তো ৰেগুলাৰ ডেইলি বস্তু নহয় কিন্তু ডেইলি বস্তু হল খুজ কাঢ়া আপনি খুজটো ডেইলি কাঢ়ি আছে আপনি সিঁড়ি বগাই আছে আপনি বাথৰুমত বহি আছে আপনি পঢ়াশুনা কৰিবলৈ স্কুলত বহি থাকে পৰীক্ষা দিয়ে এই হাত ভৰি গাঠি হেবিলাক তো আপনি ৰখাব নোৱাৰে সৰু বাচ্চা এটা বাগৰিটো যাবই কিন্তু খুজ কাঢ়িবই এনেকে ভৰি এনেকে এনেকে কৰি কৰি বাগৰিবই তো তাতো আঠু তো দুখ পাবই তো তাত ব্লিডিং হবই তো সেই কাৰণে আঠু ভৰি এংকল শোল্ডাৰ ৰিষ্ট এইবিলাকত ব্লিডিং হয় আৰু এটোৱে সবতকে কমন হেমোফিলিয়াৰ সেকেন্ড হল মাসলতো ব্লিডিং হয় আমি খুব পাও মাসল মিউকোসাল ব্লিড সফট টিস্যু মানে ধৰক এইবিলাক সফট টিস্যু সফট হ্যাঁ এই সফট টিস্যু ইয়ে হ'ব পাৰে দাঁতৰ হ'ব পাৰে মুখৰ ভিতৰত হ'ব পাৰে তাৰ পিছত হল ব্ৰেইন আৰু ইন্টাৰনাল অৰ্গান যদি হয় এটো খুব ডেঞ্জাৰাস আৰু সেই কাৰণে আমি পেশেন্টক তেতিয়া ইমিডিয়েটলি হস্পিটেলত ভৰ্তি হ'ব কওঁ আৰু ট্ৰিটমেন্ট খিনি অলপ জটিল যেটো আপোনালোকে ঘৰত কৰিব নোৱাৰিব হেতু আমাৰ কাৰণে আইসিইউ সেটিং লাগিব পাৰে বা আমাৰ আপোনাৰ মেডিকেল হেল্প লাগিব সো হেখিনি বিশেষকে মই নকওঁ বাট অলপ মই আইডিয়া এটা দিম আৰু এডিকুৱেট দিয়া পিছতো কমপ্লিকেশনস কেতিয়াবা হ'ব পাৰে তাৰ পিছত তাৰ পিছত এডমিট ওকে তো ইন জেনারেল মেইন ট্রিটমেন্ট যেটো ইয়াত লিখা আছে হেতু হল প্ৰম্পট ফ্যাক্টৰ দিব লাগে হেতু মেইন ট্রিটমেন্ট কিন্তু তাৰ লগত আমাৰ স্পেসিফিক আৰু কিছুমান ট্রিটমেন্ট আছে মই হেখিনি কম ইয়াত লিখাটো ইমান বেছি ইম্পৰ্টেন্ট আচ্ছা এটা বস্তু সবে গম পাব লাগে হোৱাট ইজ অৰা টু আমাৰ সব পেশেন্টে গম পায় হেমোফিলিয়া যাৰ আছে ডক্টৰ এজন বুজি পোৱাৰ আগত বা ঘৰৰ মানুহে বুজি পোৱাৰ আগত পেশেন্টে নিজে বুজি পাই যায় যে কেতিয়া তাৰ ভৰিত ব্লিডিং হৈ আছে এতিয়া ভৰিৰ ভিতৰত ব্লিডিংটো তো কোনো বাহিৰৰ মানুহ দেখা নাপায় তো অৰা হল এটা ফিলিং যেটো পেশেন্টে বুজি পায় হেতু এটা জিনজিননি ভাব এটা আৰম্ভ হয় এটা টাইট ভাব এটা আৰম্ভ হয় আৰু হেতুত পেশেন্টে গম পায় যে মোৰ ব্লিডিং আৰম্ভ হল হেকন হেমোফিলিয়া যেতিয়া পেশেন্টে যেনে কয় যে মোৰ ব্লিডিং হৈছে আমি মানি লওঁ বহুত টাইমত পেশেন্ট ভুল থাকে পেশেন্টৰ ভুল হয় যে বেলেগ কিবা এটা বস্তু হিয়তে ব্লিডিং বুলি ভাবিব পাৰে এনেকুৱা হ'ব পাৰে কিন্তু সাধাৰণতে পেশেন্টে যেতিয়া কয় যে মোৰ ব্লিডিং হৈছে আমি মানি লওঁ আমি তেজ নেদেখিলেও আমি গম পাই যাওঁ যে পেশেন্টে কৈ আছে কাৰণ পেশেন্টে গম পাই যায় পেশেন্টে হে আইডিয়াটো পাই যায় যে অৰাটো কি পেশেন্টৰ এটা ফিলিং আহে এটা টিংলিং এটা সেন্সেশন আহে এটা টাইটনেস আহে আৰু পেশেন্টে গম পাই যায় যে মোৰ ব্লিডিং হ'ব গৈ আছে যেতিয়া ব্লিডিং হ'ব গৈ আছে পেশেন্টে কয় তেতিয়া আমি ৰখি থাকিব নালাগে আমি ট্ৰিটমেন্টটো আৰম্ভ কৰি দিব লাগে হেতু ফৰ ইম্পৰ্টেন্ট ফৰ দা পেশেন্ট কেয়াৰ গিভাৰ তো আমি দিওয়ে বাট ঘৰৰ মানুহ জানিব লাগে যে পেশেন্টে যেতিয়া কৈ আছে মোৰ আঠু বিখাই আছে আৰু মোষ্ট প্ৰবলি ব্লিডিং হৈছে তাৰ মানে ব্লিডিং হৈ আছে বা যিকোনো বেলেগ ঠাই
এতিয়া অলপ আমি বস্তুটো অলপ এটা লিটল ডিটেইলছত মই আঁঠু বিষটো এজ এন এক্সাম্পল মই আঁঠু বিষটো দেখাম তাৰপিছত আপোনালোকে এইটো বাকি জয়েন্টৰ লগত আপুনি বস্তুটো গম পাই যাব প্ৰথম আপুনি দেখিছে ইয়াত এটা হেলদি নি মানে নৰ্মাল এটা আঁঠু আমি দেখা পাইছো ইয়াত আপুনি চাব এটা ফিবাৰ টিবিয়া ফিবুলা এণ্ড ফিম বুলি হাড় তিনটা আছে হাড়ৰ মাজত এটা সফট বস্তু যেটো আছে আমি এটো কাৰ্টিলেজ বুলি কওঁ কাৰ্টিলেজে কি কৰে বস্তুটো স্মুথ জয়েন্টটো স্মুথ কৰে যেনেকৈ দরজার যেটো আপোনাৰ হিঞ্জ আছে হেতু হদা স্মুথ হ'ব লাগে তেতিয়াহে দরজাটো ধুনিয়াকৈ খুল খাব বন্ধ হ'ব ন তেনেকুৱা আমাৰ আঁঠুৰ ভিতৰত এটো এটা বগা যেটো দেখা পাইছে এটো কাৰ্টিলেজ বুলি কওঁ আৰু সেই বস্তুটো খুব স্মুথ সেই স্মুথ বস্তুটোৰ ওপৰতে এটাৰ ওপৰত বেলেগ এটা ধুনিয়াকে মুভমেন্ট কৰিব পাৰে আৰু এই বস্তুটোৰ ভিতৰত এজ এ লুব্ৰিকেন্ট মানে আপোনালোকে সবে জানে বাইকত স্কুটাৰত আমি তেলৰ লগত লুব্ৰিকেন্ট দিও বা কোনবা মেচিন বেয়া হৈ গলে অলপমান তেল দি দিয়া হয় তেতিয়া আৰু নহয় আপোনালোকে দেখিছে মেচিন কিছুমানে সাউন্ড কৰিলে তাত অলপমান গ্ৰীজ দি দিয়ে বা অলপমান তেল দি দিয়ে তেতিয়া ফ্ৰিকশনটো কমি যায় সাউন্ডটো কমি যায় সিমিলাৰলি ইয়াত এটা সাইনোভিয়াল ফ্লুইড বুলি এটা পানী থাকে সেই সাইনোভিয়াল ফ্লুইডটো আমাৰ লুব্ৰিকেন্টৰ কাম কৰে যেতিয়া কাবাৰ ব্লিডিং হলে প্ৰথম তাৰে ভিতৰত অলপমান তেজ জমা হয় আৰু তেজ জমা হয় আপুনি দেখিছে কাৰ্টিলেজৰ সাইডে ৰঙা অলপমান তেজ জমা হৈ আছে যেটো আমি মাজৰ ফটোটো দেখা পাইছো যেতিয়া এই ব্লিডিংটো নৰখে আৰু ব্লিডিংটো বাঢ়ি গৈ থাকে তেতিয়া বহুত তেজ তাত জমা হ'ব পাৰে আৰু যেতিয়া বস্তুটো বহুত তেজ জমিব তেতিয়া আপুনি চাব ভৰিটো ফুলি যায় আপুনি চাব বহুত পেশেন্টৰ সৰু বাচ্চাৰ হিমোফিলিয়া PWH চাব যে ভৰিটো ফুলি গৈছে এই ফুলিছে কিয় কাৰণ তাত এক্সেস তেজ সোমাই আছে আঁঠুটোত হেতু হোৱা কাৰণে এই কাৰ্টিলেজ বিলাক ফুলি যায় আৰু তাত উচত ইনফ্লেমেশন হয় ইনফ্লেমেশন মই যদি সহজ ভাষাত ক'ব যাওঁ ইনফ্লেমেশন মানে হল তাত এটা ৰিঅ্যাকশন বডিৰ এটা ৰিঅ্যাকশন হৈছে ৰঙা হৈ যায় গৰম হৈ যায় আপুনি আঁঠুটোত ভৰি দিলে চাব যে হাত দিলে চাব যে আঁঠুটো একদম গৰম হৈ আছে আৰু অলপ টেন্ডাৰ থাকিব টেন্ডাৰ মানে চুলে অলপ বিখাব হা তো হেকাৰণে পেশেন্টে ক'ব যে ধৰিব নালাগে বেছি টাইটকে ধৰিব নালাগে সো সেই বস্তুটো ব্লিডিংৰ কাৰণে হৈছে এটো হল একিউট ইনফ্লেমেশন সেকেন্ড এটো সো বাওফালে যেটো আপুনি দেখিছে এটো একিউট ব্লিড হৈ এই আঁঠুটো ফুলি গৈছে এটো কেটামান আৰু এক্সাম্পল এটো আমি সবে দেখিছো এনেকুৱা আমাৰ পেশেন্ট যাৰ ব্লিডিং হৈ ফুলি গৈছে কিছুমানৰ আপুনি চাব আঁঠুৰ ওপৰত এনে কেটা বাল্জ এটা ফুলি যায় তাত তেজ জমা হৈ আছে আৰু এটা ইনফ্লেমেশন হৈছে বগি হৈ যায় বস্তুটো ঠিক আছে হেতু হল এটা ব্লিডিংৰ যাৰ বছৰৰ পাছত বছৰ মাহৰ পাছত মাহ এনেকে ব্লিডিং হৈ থাকে তাৰ কি হ'ব ধৰক ক্লাস 1ত এবাৰ ব্লিডিং হল আকৌ এমাহ পিছত হল আকৌ দুমাহ পিছত হল আকৌ 4 মাহ পিছত হল আকৌ ক্লাস 2 5 বাৰ মান হল আকৌ ক্লাস 3 4 বা 5 বাৰ মান হল লাহে এই কাৰ্টিলেজখন বেয়া হৈ যায় কাৰ্টিলেজখন আৰু কাম নকৰে আৰু আপুনি দেখিছে ইয়াত কাৰ্টিলেজ বিলাক বেকাবেকি হৈ গৈছে যেতিয়া বেকাবেকি হৈ গৈছে তেতিয়া আঁঠুটো এনেও বিখাব ব্লিডিং নহলেও বিখাব তাৰ পিছত কি হ'ব কাৰ্টিলেজখিনি ফাটি যাব আৰু এইখিনি বেয়া হৈ যাব যেতিয়া বেয়া হৈ যায় সম্পূৰ্ণভাৱে তেতিয়া নৰমালি এটো ওয়েটো ল'ব নোৱাৰে আঁঠুটো বেলেন্সও ল'ব নোৱাৰে আৰু কিছুমানৰ আপুনি চাব ভৰিটো ধুনিয়াকে ফোল্ড নহয় কিছুমান ভৰি অলপ বেকাবেকি হৈ যায় বডি ওজনটো ল'ব লাগিব ন বহুত দেখিছে আপোনালোকে ভৰিটো এনেকে বেন্ড হৈ যায় সেইবিলাক হৈ আলটিমেটলি জয়েন্টটোৱে ড্যামেজ হৈ যায় আৰু এই জয়েন্ট ড্যামেজ হোৱাৰ পিছতে এটো পার্মানেন্ট ডিসেবিলিটি হৈ যায় তেতিয়া ক্লাচ লাগিব পাৰে খোজকাইবৰ কাৰণে বা সাপোর্ট এটা লাগিব পাৰে বহিবৰ অসুবিধা হ'ব পাৰে ওভাৰঅল ফাংশনিং প্ৰবলেম হ'ব পাৰে
বাথৰুম লেট্ৰিনত বহিবলৈ অসুবিধা হ'ব পাৰে বা চেয়াৰত বহি উঠিবলৈ অসুবিধা হ'ব পাৰে পাৰ্মানেন্টলি জয়েন্ট ড্যামেজ হৈ যায় এটো মই খালি আঠুত এক্সাম্পল দেখাইছো কিন্তু এই বস্তুটো গুটে কেটা জয়েন্টত হ'ব পাৰে আৰু এই বস্তুটোৱে আমি ৰখাব বিচাৰিছো এই বস্তুটোৱে আমি যদি ৰখাব পাৰো তেতিয়াই আমাৰ ট্ৰিটমেন্টটো সাকসেসফুল এটা ব্লিডিং ৰখোৱাটো ইম্পৰ্টেন্ট নহয় এই জয়েন্ট ড্যামেজটো ৰখোৱাটোহে বেছি ইম্পৰ্টেন্ট আৰু এই জয়েন্ট ড্যামেজটো আমি কেতিয়া ৰখাব পাৰিম each and every bleed আমি কমাব লাগিব এনে কোৱা হয় যদি বছৰত 3 বাৰতকে কম ব্লিডিং হয় তেতিয়া জয়েন্ট ড্যামেজটো আমি বচাব পাৰো যদি ইয়াতকে বেছি ব্লিডিং হয় তেতিয়া আমি জয়েন্টটো আলটিমেটলি ড্যামেজ হ'ব আৰু এটা বয়সত গৈ আপুনি জয়েন্টৰ অপাৰেশন কৰিব লগা হ'ব পাৰে জয়েন্টটো ৰিমুভ কৰিব লগা হ'ব পাৰে ঠিক আছে তাৰ পিছত আমি আৰু এটা বস্তু ইয়াত দেখাব বিচাৰিছো হে নি জয়েন্টকে এক্সাম্পল লৈ যে স্টেপ বাই স্টেপ আমি যদি চাও প্ৰথম ব্লিডিং আৰম্ভ হ'ল ব্লিডিং হোৱাৰ পিছত ব্লাডটো জমা হ'ল ব্লাডটো জমা হোৱাটো ডাঙৰ কথা নহয় ব্লাডটো শুকাব যেতিয়া ব্লাডটো শুকাব সেই ব্লাডটোৱে শুকাই মেলি তাতে পৰি থাকিলে পৰি মেলি তাত ডেব্ৰিজ জমা হয় এসপ্তাহ পিছত সেই 4 নম্বৰ ফটোটো নিচিনা হয় যত আপুনি দেখিছে এটা হালধীয়া বস্তু সোমাই আছে তাত মানে টেষ্টটো এবজৰ্ব হৈ গ'ল কিন্তু এবজৰ্ব হোৱাৰ কাৰণে এই বস্তুটো আপোনাৰ ভিতৰত সোমাই থাকিলে এটা ইৰিটেশন প্ৰডিউস কৰিব আৰু যদি বাৰ ব্লিডিং হৈ থাকে লাহে লাহে কাৰ্টিলেজ এন্ড জয়েন্ট দুটাই ড্যামেজ হৈ আলটিমেটলি জয়েন্টটো বেয়া হৈ যায় সেই বস্তুটোৱে ৰখোৱাটোৱে আমাৰ মেইন এইম মই এতিয়ালৈকে খালি আঠুৰ বিষয়ৰ কথাই কৈ আছিলো কিন্তু এটো আৰু বেলেগ ঠাইতে হ'ব পাৰে এংকল ভৰিৰ তলত হ'ব পাৰে এলবো আমাৰ ইয়াত হ'ব পাৰে শোল্ডাৰত হ'ব পাৰে এলবোটো আপুনি দেখিছে আমাৰ হেমোফিলিয়া সোসাইটিত বহুত পেশেন্টৰ এলবো লৈ আহে হাতৰ এলবোটো কেতিয়াবা সৰু জয়েন্টটো আহে সাধাৰণতে সৰু জয়েন্টত নাহে কাৰণ সৰু জয়েন্টত আমি জোৰ নিদিও বেছি মেইন জোৰটো ইয়াতে পৰে বা আঠুত পৰে বা ভৰিত পৰে এটো হাতত নহয় কিন্তু হ'ব পাৰে হেতু মই ক'ব বিচাৰিছো সেকেন্ড হল মাসলৰ ভিতৰতো ব্লিডিং হ'ব পাৰে আমাৰ কেতিয়াবা এই ডাঙৰ মাসল সাধাৰণতে ভৰি মাসল বিলাক বেছি ইম্পৰ্টেন্ট তাত ব্লিডিং হ'ব পাৰে কেটামান এক্সাম্পল হল এক্সাম হলত বহুত দেৰি বহি থকা আমি সাৰ্টিফিকেট দি দিও যে আমাৰ অমুক পেশেন্ট গৰাকী হেমোফিলিয়া আছে 3 ঘন্টা এক্সাম হলত বহিব দিব নালাগে লাগিলে 2 ঘন্টা দিয়ক আপনি ব্ৰেক কৰি দিয়ক আধা ঘন্টা 1.5 ঘন্টাকে লওক কিন্তু বহুত দেৰি যদি কোনবা বহি থাকে বহি তাত ব্লিডিং হোৱাৰ এটা চান্স থাকে হে বস্তুটো ইম্পৰ্টেন্ট আৰু বহা হোক বা হোক হেবিলাকত আমাৰ মাসল পেইন হ'ব পাৰে মাসল ব্লিডিং হ'ব পাৰে ইয়াত হাতত ব্লিডিং হৈছে হাতৰ ভিতৰত বাইসেপস মাসল আৰু ট্ৰাইসেপস মাসল এটো নরমালি দুখ পায়ও হ'ব পাৰে বা ইন্টাৰনালি মাসলৰ ভিতৰতো ব্লিডিং হ'ব পাৰে ধৰক কোনবা হাত ভাৰী বস্তু এটা উঠাই দিলে বা হাতৰ ওপৰত বহুত দেৰি জোৰ দিলে মই এনেকুৱা পাইছো পৰীক্ষাত বহুত দেৰি লিখি জোৰে লিখি ইয়াত ব্লিডিং হৈ যায় মাসলৰ ভিতৰত ব্লিডিং হৈ যায় তো এটো আমি পাইছো এনেকুৱা হয় এবিলাকতো আছে কাট ইনজুৰি আমি সবেই জানো সৰু কাট পৰিলে কবাত কাটি গল ব্লেডেৰে কাটিলে এবিলাক সৰু ব্লিডিং এবিলাক হৈ থাকে এবিলাক ৰেয়াৰ কাৰণ পেশেন্টে তো গম পাই যায় যে মোৰ হেমোফিলিয়া আছে সৰুৰ পৰাই গম পাই যায় তো হিয়ত মা দেউতাও পাৰিলে অলপ এভয়েড কৰে আৰু পেশেন্টও যিমানখিনি পাৰে হিয়তে মানে অলপ বাসি থাকে তো আমি কন্টাক্ট স্পোর্টস কৰিব নিদিও বক্সিং জুডো কাৰাটে এবিলাক কৰিব নিদিও আমি আপনি ফ্রি হ্যান্ড এক্সারসাইজ রানিং সুইমিং এবিলাক কৰিব পাৰে কিন্তু যিবিলাক স্পোর্টছত দুখ পাব পাৰে ক্রিকেট ফুটবল এবিলাক আমি মানা কৰো কাৰণ এবিলাক সৰু সুৰা কাট সবৰে হয় কিন্তু হেমোফিলিয়াত এখিনি বাঢ়ি যাব পাৰে বেছিকে ব্লিডিং হৈ যাব পাৰে নেক্সট হল এটো কেতিয়াবা আমাৰ পেশেন্টে হিমাচুৰিয়া লৈ আহে হিমাচুৰিয়া মানে পেছাপত তেজ
তো ইয়াত কেইটামান পেছাপৰ মই ফটো দিছো নৰ্মালি ৰাইট হ্যান্ড সাইডে যেটো আপুনি দেখিছে হালদিয়া হেতু নৰ্মাল বা তা কাখটো কেতিয়াবা অলপ হাই কালার পানী নেখালে অলপ হাই কালার ইউৰিন হ'ব পাৰে কিন্তু কেতিয়াবা অলপ তেজ গলো এটো এনেকুৱা কালাৰ হ'ব পাৰে আৰু হেতু টেষ্ট কৰিলে আমি গম পাম আৰু বাকিখিনি হল পেছাপত তেজ গৈ আছে পেছাপত যদি তেজ যায় এটো এটা ইম্পৰ্টেন্ট ম্যাটাৰ তেতিয়া আপুনি ঘৰত এক নম্বৰতে আপুনি পানী বেছিকৈ খাব লাগিব আৰু নিশ্চয় ডক্টৰক কনসাল্ট কৰিব লাগিব কাৰণ কিডনিৰ ভিতৰৰ পৰা যদি ব্লাড গৈ আছে হেতু এটা ইম্পৰ্টেন্ট ম্যাটাৰ আৰু হেতু ট্ৰিটমেন্ট আমি কৰো ইয়াত মেডিকেলত সেকেন্ড হল এটো দেখাত বৰ বেয়া দেখিছে কিন্তু এটো সবে জনা উচিত যে কাবাৰ যদি পায়খানা এনেকুৱা হয় পায়খানাৰ ৰংটো যদি এনেকুৱা কলা হয় আলকাত্ৰা নিচিনা ইমিডিয়েটলি আমাৰ ওচৰত আহিব লাগে মানুহ বুজি নাপায় মানুহ ভাবে যে এটো কলা পায়খানাটো ইহতে ধৰিব নোৱাৰে কিন্তু কলা পায়খানা মানে তেজটো যেতিয়া পেটৰ ভিতৰত হজম হয় তেতিয়া এনেকুৱা আলকাত্ৰা নিচিনা কলা হৈ যায় এই ফটোটো সবে দেখা উচিত মা দেউতাহঁতেও জানা উচিত যে লৰাছলিয়ে এনেকুৱা কলা পায়খানা হৈছে নেকি বহুতে গম নাপায় কলা পায়খানাটো হিয়তে কিন্তু দেখা নাই হেতু ব্লাড যোৱা বুলি নেভাবে বা হেতু বস্তুটো ইমান কেয়াৰ নিদিয়ে কিন্তু আপোনালোকে এনেকুৱা যদি আলকাত্ৰা নিচিনা কলা পায়খানা হয় তেতিয়া ইমিডিয়েটলি আপুনি ডক্টৰৰ ওচৰত আহিব লাগিব তাৰ মানে পেটৰ ভিতৰত ব্লিডিং হৈ আছে পেটৰ ভিতৰত ব্লিডিং হোৱাটো ইম্পৰ্টেন্ট বস্তু এটো আপোনালোকে ঘৰত নোৱাৰিব এটো আমি মেডিকেলতে ট্ৰিটমেন্ট কৰো লাষ্ট কিন্তু বহুত ইম্পৰ্টেন্ট হল যদি কাবা মূৰ বিষাই আছে হেতু স্পন্টেনিয়াসলি হ'ব পাৰে বা কবাত পৰি দুখ পায়ও ব্লিডিং হ'ব পাৰে তেনেকুৱা যদি হয় যদি সাংঘাতিক এতিয়া সৰু বাচ্চাটো কেতিয়াও নকব কথাখিনি কিন্তু মা দেউতাই জানা উচিত যদি বমি হয় খুব বেছি বমি হৈ আছে আৰু মূৰৰ বিষ হৈ আছে তাৰ মানে ব্ৰেইনত ব্লিডিং হ'ব পাৰে মূৰৰ বিষ বমি আৰু কেতিয়াবা চকুটো যদি আপুনি দেখে যে চকুটো এনেকে হৈ গল এনেকুৱা নহয় আমাৰ চকুটো এনেকুৱাটো এটা সাইডে চকু ধৰক লৰচৰ কৰি আছে এটা সাইডে চকুটো মাজৰ ফালে আহি গল ৰাইট বাহিৰৰ ফালে চাব পৰা নাই এনেকুৱা হৈ গল তাৰ মানে এটো ব্ৰেইনৰ ভিতৰত ব্লিডিং হৈছে এনেকুৱা যদি হয় কাবা মূৰৰ বিষয় আছে ব্লিডিং হৈছে ইমিডিয়েটলি আমাৰ ওচৰত আহা উচিত ৰিসেন্টলি কোনবাজন মোক শিলিগুৰিৰ পৰা ফোন কৰিছে শিলিগুৰি চেপ্টাৰ আমাৰ আছে আৰু শিলিগুৰি চেপ্টাৰৰ পৰা মোক কেতিয়াবা ফোন কৰে হিয়তে এজন পেশেন্টৰ পিডব্লিউএইচৰ এনেকৈ মূৰ বিষালে আমি সিটি স্ক্যান কৰিব দিলু ইমিডিয়েটলি আৰু ব্লিডিং ওলাই গল সো ইমিডিয়েটলি ট্ৰিটমেন্ট কৰাৰ কাৰণে পেশেন্ট এতিয়া ভাল হৈ আছে ইমিডিয়েটলি ঘৰত লগলগ ফ্যাক্টৰ লৈ ললে 2000 ইউনিট ফ্যাক্টৰ লৈছিলে আৰু সিটি স্ক্যান কৰিলে আমাৰ ট্ৰিটমেন্টটো হৈ গল সো সেই বস্তুটো আমি জানিব লাগিব যে মূৰৰ বিষ যদি হয় আৰু বমি হয় তেতিয়া আৰু যদি কোনবা পৰি দুখ পাইছে সিটি স্ক্যান কৰাটো খুবই জৰুৰী আৰু ইমিডিয়েটলি ট্ৰিটমেন্ট লোৱাটো জৰুৰী আৰু যদি আপনি সিটি স্ক্যান বা হসপিটাল দূৰত আছে আৰু আপোনাৰ হাতত ফ্যাক্টৰ আছে ইমিডিয়েটলি ফ্যাক্টৰ লৈ লওক ফ্যাক্টৰ লৈ ললে কি প্ৰবলেম ফ্যাক্টৰ ললে তো একো নুকসান নাই না এট লিস্ট ব্লিডিংটো আমি ৰখাব পাৰিম কাৰণ এইবিলাক ইম্পৰ্টেন্ট বস্তু এটো এটা এজন্য এটা হিমোফিলিয়া পেশেন্টৰ কাৰণ কি হয় ব্ৰেইনৰ ভিতৰত ব্লিডিং হলে ইউজুৱেলি ব্লিডিংটো অলপ বেছি হয় আৰু ইন্টাৰনাল ইয়েখিনিৰ মাজত যায় সো দ্যাটস এ ভেৰি ইম্পৰ্টেন্ট নেক্সট হল পেইন মেনেজমেন্ট খিনি এটা বিষ যদি কাবাৰ হৈ আছে বিষ হলে কেতিয়াবা সাংঘাতিক বিষ হবই বিষ হলে আমি প্যাৰাসিটামল খাব দিও পেইন কিলার খাব নালাগে নরমালি মার্কেটত বহুত পেইন কিলার আছে হ্যাঁ আপনি ফার্মাসিত গলে যদি কয় যে মোক এটা পেইন কিলার দিও সিহতে পেইন কিলার দি দিব পেইন কিলারটো সহজে পায় আজিকালি কিন্তু পেইন কিলার খাব নালাগে কিয় নালাগে পেইন কিলারে ব্লিডিংৰ টেন্ডেন্সিটো বঢ়াই দিয়ে কিন্তু কেতিয়াবা পেইন অসহ্য হৈ যায় আপনি পেইনটো বাচিবতো লাগিব তেতিয়া আপনি প্যাৰাসিটামল লব পাৰে কিছুমান ক্ষেত্ৰত প্যাৰাসিটামলৰ হলনি সিলেক্টিভ কক্স2 ইনহিবিটৰ বুলি কিছুমান দৰব আছে সেলিকক্সিব এটাৰকক্সিব আমি সবকে প্ৰেসক্ৰিপচনত কেতিয়াবা লিখি দিও হেতু লব পাৰে হেখিনিও ইমান ৰিস্ক নাই
তাৰপিছত ট্ৰামাডলটো সবে জানে ট্ৰামাডল টেবলেটো পায় আৰু ট্ৰামাডল ইনজেকশনো পায় ট্ৰামাডলটো ল'ব পাৰে আৰু কেতিয়াবা আমি অপিঅইডছ দিওঁ অপিঅইডছ সাংঘাতিক বিষ হলে মাজত এজন পেশেন্টৰ আমাৰ নাম নকওঁ আইসিইউত সোমাই আছিলে খুব পেটৰ ব্লিডিং হল সাংঘাতিক ব্লিডিং হৈছিলে পেশেন্ট শকতো আছিলে আৰু সাংঘাতিক পেটৰ বিষ হৈছিলে তেতিয়া আমি অলপমান অপিঅইডছ দি দিছিলো কিন্তু অপিঅইডছৰ কথাটো হল এটো আমি ইউজুয়ালি আমি দিও বাহিৰৰ মানুহ আপুনি ঘৰত দিব নোৱাৰিব অপিঅইডছৰ এটা প্ৰবলেম কি অপিঅইডছৰ তলব নেশা হ'ব পাৰে তো হেকন আমি সবক নিদিও নেশা জাতীয় পদাৰ্থত পৰে এটো আমি যেতিয়া পঢ়িছিলো মই যেতিয়া প্ৰথম ট্ৰেনিং লৈছিলো আলোক শ্ৰীবাস্তৱ ছাৰৰ আন্ডাৰত তেতিয়া ছাৰে আমাক শিকাইছিলে ৰাইস RICE আৰু প্ৰথম এটোই ট্ৰিটমেন্ট আছিল R for rest I for ice C for compression E for elevation প্ৰথমটো যদি ভৰি বিষাই আছে ইমিডিয়েটলি ৰেষ্ট আৰু খুসকাইব না লাগে সিৰি বগাব না লাগে কত যাব না লাগে দুই নম্বৰ আইসৰ এটা কথা আছে আইসটো এনে লয় আৰু বৰফটো ভৰিত লগাই দিব না লাগে কাপোৰ এটা লয় সাধাৰণতে গামুছা এটাৰ ভিতৰত যদি বৰফখিনি দি গামুছাটো এনেকে গুলকে দিয়া হয় তেতিয়াকে বাৰ্ন না হয় খালি গৰমে যে বাৰ্ন কৰে তেনেকুৱা নহয় ঠাণ্ডায় বাৰ্ন কৰি দিয়ে কোল্ড বাৰ্ন বুলি কওঁ আমি কোল্ড কম্প্ৰেছন এটা এটো দি আমি দিব পাৰো সেকেন্ড হল কম্প্ৰেছন হল যত ব্লিডিং হৈ আছে অবভিয়াসলি হেখিনি ঠাই ব্লাডটো এনেকে উলাই যায় তো আমি যদি আমাৰ ঘৰৰ ওচৰত ক্ৰেপ বেন্ডেজ থাকিব পাৰে বা বেলেগ বেন্ডেজ থাকিব বেন্ডেজ না থাকিলে গামুছা এখন থাকিব পাৰে গামুছা দি এটা কম্প্ৰেছন দি দিলে ভাল কম্প্ৰেছনে কি কৰে এটো এটা ফিজিক্যাল বেৰিয়াৰ এটা দি দিয়ে ব্লিডিংটো ৰখাব কাৰণে ব্লাডটো যে উলাই গৈ আছে হিটো কম্প্ৰেছ কৰি দিলে যাতে হে ব্লিডিংখিনি উনা নিতে আৰু এটা হল এলিভেশন কিয় এটা যদি মোৰ ভৰিত বিষাইছে ভৰিত ব্লিডিং হৈছে আৰু মই মানটো থিয় হৈ আছো মোৰ দেহাত 5 লিটাৰ ব্লাড আছে বাই গ্ৰেভিটিটো মোৰ ব্লাডটো তলত যাব ভৰিত যাব কিন্তু যদি মই ভৰিটো গাৰুৰ ওপৰত উঠাই থওঁ বা কবাত উঠাই থওঁ তেতিয়া বাই গ্ৰেভিটি ওপৰত ব্লাড নে যাব তো ব্লাডটো যেতিয়া তাত নগল হা তেতিয়া আমাৰ এনো ব্লিডিংৰ চান্সও কমি গল বুজি পালে কথাটো মানে যত ব্লিডিং হৈছে সেই বস্তুটো আমি ওপৰৰ ফালে থব লাগে হাতত যদি ব্লিডিং হৈছে হাতটো অলপ ওপৰৰ ফালে কৰি এটা এনেকে কৈ থব লাগে এনেকে কৈ ওপৰত থৈ দিম তেতিয়া কি হল আমাৰ ব্লিডিংটো অলপমান কম হ'ব তো R for rest I for ice C for compression ক্ৰেপ বেন্ডেজ হক বাই আৰু E for elevation এইখিনি আমি কৰিব লাগিব ইমিডিয়েটলি সেকেন্ড হল হা এতিয়া হে তাৰে ভিতৰত ৰাইসৰ R2 অলপমান চেঞ্জ হৈ হেতু প্ৰাইস হৈ গল প্ৰাইস হৈ আমি P2 তাত আহি গল প্ৰটেক্ট যেটো RIC ৰাইস আছিল আমি সবে কলো তাৰে মাজত সফট ইনজুৰিজৰ কাৰণে আৰু এটা বস্তু আহি গল প্ৰটেক্ট আমি প্ৰথমৰ পৰা আমি প্ৰটেক্ট কৰিম সো এটো হৈ গল প্ৰাইস protect your injury from further damage R rest I for ice C for compression আৰু E for elevation মই কম যে সবে ঘৰত অলপমান ক্ৰেপ বেন্ডেজ এনেকে থ্যাংক ইউ হা हेलो আৰু এটা হল এনুকা ক্ৰেপ सर मैंने आपको म्यूट कर दिया है थोड़ा आप अनम्यूट करके बोलिए म्यूट ऑल कर दिया मैंने শুনিছে হয় স্যার কন্টিনিউ তো প্ৰাইসৰ ভিতৰত সবে মই কৈছো এনেকুৱা ক্ৰেপ বেন্ডেজ নহলে এনেকুৱা বেন্ডেজ যিবিলাক পায় হেবিলাক কিনি ঘৰত থৈ দিয়াটো ভাল এটো কামত আহে তাৰ পিছত কি হল আৰু চেঞ্জ হৈ বস্তুটো এতিয়া যেটো ৰেষ্ট আছিল ৰেষ্টটো কৈ দিলে অপটিমাল লোডিং মানে বেছি ৰেষ্ট কৰিলেও কেতিয়াবা ব্লিডিং হ'ব পাৰে সো প্ৰটেক্টটো আছে obviously এতিয়া ধৰক কোনবা বাহিৰত গৈ আছে বা সাইক্লিং কৰি আছে তে এঙ্কেলত
কভাৰ কৰি ল'ব হাতত কভাৰ কৰি ল'ব সেইখিনিতো আছে কিন্তু যেটো ৰেষ্ট হে ৰেষ্টটো আজিকালি আমি ৰেষ্ট নকৰি আমি কওঁ অপটিমাল লোডিং सर आपकी आवाज सर अपना बात तो आ रहा है सर सर आपका माइक अनुपम सर का आवाज नहीं आ रहा है हाँ सर अपना साउंड तो है ना बात तो है ना म्यूट हो गया आपका এতিয়া আহিছে हाँ हाँ सर 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 এতিয়া আহিছে यस सर कंटिन्यू सर यस हाँ तो आप सर पुलिस पे थे सर पुलिस में पुलिसत जिटु रेस्ट असले राइज बा प्राइसर आर जिटु আছে आर टु খলাই এটো অপটিমাল লোডিং হৈ গল অপটিমাল লোডিং মানে সদায় বনকৈ মানে ৰেষ্ট ল'ব লাগিব তেনেকুৱা নহয় ঠিক টাইমত উঠি আৰু অলপমান এক্টিভিটিও কৰিব লাগিব যেটো আমি ইয়াং পেশেন্টক সদায় কওঁ আমাৰ 12 13 12 কি 10 বছৰ ওপৰ পেশেন্ট খিনি 10 ইয়ার্স প্লাস সবক কওঁ যে ফিজিক্যাল এক্টিভিটি অলপ কৰিব লাগে তেতিয়া মাসল স্ট্রং হব যেতিয়া মাসল স্ট্রং হব তেতিয়া জয়েন্টত বেছি জোৰ নপৰে মাসলে গুটে ওয়েট টু লৈ লব মাসলে যেতিয়া ওয়েট টু লব তেতিয়া জয়েন্টৰ ড্যামেজৰ চান্স কমি আহে তো সেই কাৰণে বেছি ৰেষ্ট লৈ লৈ মাংস বিলাক যদি সৰু হৈ যায় তেতিয়া পিছত গৈ ভৰিত জোৰহে বেছি পৰিব সেই কাৰণে অপটিমাল লোডিং অপটিমাল মানে যিমানখিনি ৰেষ্ট দৰকাৰ ইমানহে তাতকে বেছি নহয় আৰু কোনটো সময় উঠি আকৌ এক্টিভিটি কৰিব লাগে হেতু জানিব লাগে স্পেশালি ফিজিওথেৰাপি হেকনে এটু ওয়াসিম মই কৈছো ওয়াসিমক আৰু এটা টক দিব কাৰণে কিন্তু সব ওয়াসিমৰ লগত কন্টাক্ট কৰিব যে when কেতিয়া ওয়েট টু লব লাগে কেতিয়া ওয়েট টু লব নালাগে আৰু ৰেঞ্জ অফ মুভমেন্টটো কিমান আমি বেছিকে এক্টিভেট কৰিব পাৰো এনেকুৱা নহয় যে মোৰ ইয়াত এনেকে ব্লিডিং হল মই আৰু হাতটো মুভমেন্টে বাদ দি দিলো মই বিছনাতে শুই থাকো মই ঘৰতে বহি থাকো তেনেকুৱা কইলে আৰু এই জয়েন্টটো একদম কাম নাই কিয়া হৈ যাব যদি মই এটু মুভমেন্ট কৰি থাকো তেতিয়াহে মাংসবিলাক স্ট্ৰং হ'ব তেতিয়াহে জয়েন্টটো ভাল হ'ব তেতিয়াহে মই দিগলিয়াকে মই হাতটো বসাব পাৰিম বা ভৰিটো বসাব পাৰিম সুইমিং এটা খুব ভাল এক্সারসাইজ পানীৰ ভিতৰত সুইমিং যদি কৰাব পাৰে সব পেশেন্টে সুইমিং কৰাটো খুব ইম্পৰ্টেন্ট এটো খুব জয়েন্টৰ কাৰণে ভাল আৰু বাকিখিনি একে আছে আইস কম্প্ৰেশন আৰু এটা বস্তু কি কি কৰিব নালাগে বহুতে মোক খুদে কি কি কৰিব নালাগে ব্লিডিং হলে একেটা বস্তু নালাগে হিট অ্যালকোহল রানিং এন্ড আপনার লাস্ট হল মাসাজ এক নম্বৰ হিট বহুতে হট ওয়াটার ব্যাগ দি দিয়ে কেতিয়াও দিব নালাগে গৰম বস্তু দিয়াৰ লগে লগে ব্লিডিং টু বাঢ়ি যাব গৰম বস্তু দিব নালাগে হট ওয়াটার ব্যাগ দিব নালাগে ব্লিডিং হলে হট ওয়াটার ব্যাগ কেতিয়াও নিদিও অ্যালকোহল ইয়াং পেশেন্ট মানে আমাৰ টিনেজ বা এডাল্ট পেশেন্টৰ কাৰণে কৈছো আমাৰ আগতে এটা কথা হৈছিল যে জিন থেৰাপিৰ কাৰণে লিভাৰটো ভালকে থব লাগিব হেতু এটা কিছুমান আমাৰ সিনিয়ৰ পিডব্লিউএইচ অলপ চিন্তা হৈ গৈছিল বাট ষ্টিল অ্যালকোহল পাইলে এভয়েড কৰিব লাগে সৰু বাচ্চাটো এটো প্ৰশ্নই নুঠে ৰানিং ডু নট ৰান টু অৰ এটো মই প্রোফাইলেক্সিস লৈ থকা পেশেন্টৰ কথা কোৱা নাই মই ব্লিডিংৰ টাইমৰ কথা কৈছো কাবাৰ গাঠি বিষ হৈছে হেতু টাইমত বেছি এক্টিভিটি হেতু জয়েন্টত নকৰাই ভাল যেটো আমি কৈছো ৰেষ্ট এন্ড অপটিমালি লাষ্টলি মাসাজ বহুতে মাসাজ কৰি দিয়ে মাসাজ কৰিলে ব্লিডিংটো আৰু বাঢ়িহে যাব হেতু কেতিয়াবা হেতু টাইমত একিউট ব্লিডিংত টু কৰিব নালাগে সেকেন্ড হল ইমিডিয়েটলি আমি কি দিব পাৰি ইমিডিয়েটলি আপোনাৰ ওচৰত ঘৰত ফ্যাক্টৰ যদি নাই এটা দৰবৰ নাম মনত থব ট্ৰেনেক্সামিক এসিড এটি আপোনালোকে সদায় ব্লিডিংৰ লগত জড়িত যেতিয়া আপুনি কেমিক্যাল নেম বিলাক মনত থব লাগিব সব পেৰেন্টক কৈছো আৰু পিডব্লিউএইচ কো কৈছো যে দৰবৰ নামটো কোম্পানী বেলেগ বেলেগ হ'ব পাৰে কোবা ট্ৰেনেক্স হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আপোনাৰ নামটো মনত থবলে ট্ৰেনেক্সামিক এসিড ট্ৰেনেক্সামিক এসিডৰ ইনজেকশন পায় হেতু ইনজেকশনটো লব পৰা যায়
ট্ৰেনিক্সামিক এচিডৰ টেবলেট পায় আৰু ট্ৰেনিক্সামিক এচিডৰ পাউডাৰো পায় এটা ধৰক কাবা হাত কাটি গল বা ভৰি কাটি গল আগৰ দিনত আমি ট্ৰেনিক্সামিক এচিড পাউডাৰ হে দিছিলো হেখিনি তা ট্ৰেনিক্সামিক এচিড পাউডাৰ লগালে বহুতখিনি ব্লিডিংটো ৰখি যায় ট্ৰেনিক্সামিক এচিড টেবলেট পায় আৰু সব গুটে কিটা জয়েন্টৰ ব্লিডিং এ হক মাসল ব্লিডিং হক যিকোনো ব্লিডিংত ওয়ার্ল্ড ফেডারেশনে ট্ৰেনিক্সামিক এচিডৰ ইউজৰ কথা একদম লিবাৰেলি ইউজ কৰিব কৈছে গাইডলাইনতো কৈছে এই বস্তুটোৰ নাম সবে জানিব লাগিব আপনি ফাৰ্মাসিত গৈ মোৰ ট্ৰেনিক্সামিক এচিড দিও যিয়ে হোক আপনি ব্র্যান্ড নেম জানিলে হল না জানিলে হল ট্ৰেনিক্সামিক এচিডৰ ইনজেকশনও পায় টেবলেটও পায় এটলিস্ট টেবলেট কিনিও লব পাৰিব দুজন মানে হাত উঠাই আছে মোৰ স্লাইডৰ বেছি নাই একেবাৰে মই হেক কৰি তাৰ পিছত কোশ্চেন আনসাৰ কিনি লম হা আহি গল সেকেন্ড আৰু এটা পয়েন্ট মুক সুভাষিছে কৈছিলে যে কিমান ফ্যাক্টৰ লব লাগে এটো কৈ দিব কাৰণে তো মই এটো জাস্ট রাফলি এটা কৈ দিও যদি কোনবা usually সবেতে ইমান হিসাব কৰিব নোৱাৰে মেডিকেল টার্মছত সবে হিসাব কৰিব নোৱাৰে কিন্তু মোটামুটি এনেকা ধৰিলে হল যে কাবাৰ যদি weight টু সবে জানে নিজৰ weight টু সবে জানে হে weighতৰ লগত কিমান পার্সেন্টেজ লাগে ফ্যাক্টর 9 ৰ খানি ফ্যাক্টর 9 ৰ কাৰণে ইমানে হৈ যায় মানে ধৰক মো গাঠি বিষ হৈছে বা মাইনৰ ব্লিড হৈছে বা হস্পিটেলত আহিব নেলাগে এনেকুৱা টাইপৰ ব্লিড হৈছে আঠু বিষ হাত বিষ জয়েন্ট ব্লিড তেনকা ক্ষেত্ৰত 20 to 30% তত কাম হৈ যায় মানে আপোন ঘৰত কৰিব পৰা তো কোনবা যদি 60 কেজি আছে বা ধৰক 10 কেজি 10 into 20 বা 30 যিমান হয় হেখিনি ফ্যাক্টর 9 ললে হল আৰু যদি কোনবা ফ্যাক্টর 8 ডেফিসিয়েন্সি তার হাফ একদম সিম্পল যদি তাতকে বেশি লব লগা আছে তেতি আপনি আৰু ঘৰত নাথাকে তাতকে আপনি হস্পিটালতে আহিব যদি আপনা 100% লব লগা আছে যদি কাবাৰ সিরিয়াস ব্লিডিং হৈছে তেতি আপনি হস্পিটালতে আহিব ফর প্র্যাকটিক্যাল পারপাস হৰু কেসুয়া বাচ্চাৰ 250 to 500 ইউনিটত হৈ যায় ক্লাস 1 to 5 ৰ ভিতৰত 500 to 1000 এ হৈ যাব 6 প্লাস বাচ্চাৰ কাৰণে acute bleedingত usually আমি 2000 মান দিয়াই দিও তাৰ পিছত যদি আপনি হস্পিটালত আহিব ডক্টৰ কনসাল্ট কৰিব তেতি আমি এক্সাক্ট টু দি দিম কিন্তু ইমার্জেন্সি কাৰণে এখিনিত হৈ যাব সৰু বাচ্চা কেসুৱা 250 প্রাইমারি স্কুল 1500 to 1000 আৰু ডাঙৰ বাচ্চা হলে 2000 ইউনিট এটা ইমার্জেন্সি লব কাৰণে ফ্যাক্টর both for factor 8 factor 9 ৰ কাৰণে 600 এ আহে usually 600 বা 1200 সৰু বাচ্চা কাৰণে 1 ইউনিট এটা ভাইল দিলে হল ডাঙৰ বাচ্চা কাৰণে দুটা ভাইল দিলে হল আমি usually এটোৱে আমাৰ ইয়াত কৰো আৰু তাৰ পিছত তো ইন দা মিন টাইম সোসাইটিত খবৰ দিয়াই হয় আমাৰ মেডিকেলত আমি খবৰ পাই যাও তেতি আমি এক্সাক্ট ক্যালকুলেট কৰি আমি দিব পাৰো কিন্তু আপনি ধৰক কাকো কন্টাক্ট কৰিব পাৰ না আপনি কি কৰিব তো হেইটো এটা জাস্ট হিসাব থলে ভাল মই এক্সেসিভ অংক কৰিব দিম ইমান multiply into this divide by this এটো হলে ইমান হেটো আপনি কোনো মনত নথব ইমান প্র্যাকটিক্যালও নহয় যেখানে আমি ইউজ কৰি পাইছো সো হেটোৱে ফৰ সৰু বাচ্চা কাৰণে 250 তাৰপিছত 500 for school going child less than 5 years আৰু বেছি যদি হয় 500 বা 1000 আৰু ডাঙৰ বাচ্চা হলে 2000 আমি দিম ঠিক আছে এতিয়া নাও কোৱেশ্চনস এতিয়া কভাৰ যদি কোৱেশ্চন থাকে নিজক আনমিউট কৰি ইউ ক্যান খুদিব পাৰে মই এটো শেয়ার স্ক্রিনটো বন্ধ কৰি দিম আৰু তেতিয়া মই গুটেখিনি ইয়ে কৰিব সবে এজনকে আনমিউট কৰি কোৱেশ্চন কৰিব পাৰে বা যদি বুবুল দাই আপনি কন্ট্ৰোল কৰি দিয়ে কোনে এজনকে তেতিয়া মই ধন্যবাদ স্যার ধন্যবাদ অনুপম স্যার আপোনালৈ বহুমূল্য বক্তব্য আমাৰ লগতে আমাৰ সহযোগীসকলৰ বহু উপকাৰ কৰিব আপুনি ইমান সহজ ভাষাত ব্লিডিংৰ বিষয়ে বুজাই দিলে তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছো আমি আশা কৰিছো আমাৰ ওয়েবিনাৰ উপস্থিত থকা সকলোৱে ছাৰৰ ব্যাখ্যা কৰা কথাখিনি বুজি পাইছে ডু ইউ সামথিং এড স্যার সুভাষিস স্যার মুকেশ স্যার মই আজিলৈ কেতিয়াও ইমান ইজি ব্যাখ্যাত কেতিয়াও শুনা নাই
যে দরজার হিঞ্জেস জয়েন্টৰ কথা কৈছে স্যার লুব্রিকেন্ট কেনেকা কি means amazing. Thank you so much Anupam sir, you have made this so easy and simple for a layman. আমার जिमान पेशेंट আছে সবে বুঝি পাইছে। थैंक यू so much sir. थैंक यू मैं भी वही बोलना चाहता था कि अनुपम सर बहुत ही इंटरेक्टिव आपका पीपीटीज रही और फोटोज रही। आप मतलब फोटोज के जरिए सबको समझ में भी बिल्कुल आसानी से आ गया होगा। तो जो भी क्वेश्चंस हैं आप अनम्यूट करके पूछिए या फिर कमेंट बॉक्स में भी लिख सकते हैं। शायद एक कोई आसामीज में एक क्वेश्चन है। हाँ এটা क्वेश्चन मैं पाइছো सुजाता मिंदा। How much pressure should be applied while putting crepe bandage? एकदम very good question, very good question. Crepe bandage দিওতে যেতিয়া বান্ধিব আমি usually কওঁ যে এই আঙুলিটো ঘুমাব পৰাকেহে থাকিব, তাতকে বেছি নহয়। যদি আপুনি ক্ৰেপ বেন্ডেজ বান্ধাৰ পিছত ডাঙৰ উংলি ঘুমাইছে বা এইটো উংলি ঘুমাব পাৰিছে, এইটো হোৱা নাই, এইটো লুজ হৈছে। কিন্তু যদি আপুনি সৰু আঙুলিটো অলপমান ঘুমাব পাৰিছে দেন ইট ইজ অল ৰাইট। সৰু আঙুলিটো যদি ঘুমাব পৰা নাই তাৰ মানে এইটো টাইট হৈ গৈছে। একদম সিম্পল। এইবিলাক ঘুমাব নালাগে, এই আঙুলিটো অলপ হলেও ঘুমাব পাৰিব লাগে। কিমানখিনিয়ে টাইট হ'ব লাগে। ইয়াতকে বেছি যদি টাইট কৰে তেতিয়া আকৌ কি হ'ব, কষ্ট পাব, বেছি কষ্ট পাই যাব। হা, তো হেতু আৰু কাম তাৰপিছত অলপ দেৰি পিছত মই খুলি দিওঁ বুলি ক'ব, নলগাব। সৰু বাচ্চাটো একদম নলগাব, কান্দি দিব। তো সেইকাৰণে এই সৰু আঙুলিটো ঘুমাব পৰাকে টাইট হ'ব লাগে বাস। আচ্ছা, সুজাতা মিন্দা স্যার শিলিগুড়ি চেপ্টাৰ তেখেতক ওয়েলকাম কৰিছো। শিলিগুড়ি চেপ্টাৰৰ পৰা শিলিগুড়ি চেপ্টাৰ প্ৰেসিডেন্ট ওয়েলকাম বাইদেউ অসমীয়া পাৰে। সুজাতা বাইদেউ। Thank you Bubulda, and good evening Anupam sir. Good evening. And Mukesh sir, good evening. Subhasis sir, good evening. And all the Assam people. Thank you. Siliguri more Sosurbari Siliguri. Acha. Sir, so, we need the same program for our chapter also. Please, I'm always there. Please respect Assamese. Sir, same program to মই ইমান ভাল পাইছো যে মই ভাবি আছো শিলিগুড়িৰ কাৰণে যদি আপুনি কৰিব পাৰে মানে আমাৰ পেশেন্ট বিলাক মানে খুবই শিলিগুড়িৰ কাৰণে নকৰিলে কেনেকে হ'ব? মোৰ মিসেস সসুৰাল বাড়ি আছে না, সসুৰাল বাড়ি আছে। Yes sir, yes. मैडम को खुश रखना होगा। হেতু নকৰিলে বহুত দিগদাৰ হ'ব। কিন্তু আপুনি গম পালে কথাটো যে কিমান টাইট হ'ব লাগে। I was very confused regarding this crepe bandage, so I asked the question. Just ইমান এইটো আঙুলিয়ে ঘুমাব পাৰিব লাগিব। এইটো মোক শিকাইছিলে ডক্টৰ জুডি ৰড। মুকেশ জি ভালকে চিনি পায়, CMC ভেলোৰ অফ ফিজিয়াট্ৰি। Absolutely. So Madam Judy Rod taught us this, that the little finger should go inside, মানে এটো ঘুমাব পৰা হ'ব লাগে, ইমানে টাইট হ'ব লাগে। বহুত ধুনিয়া কোৱেশ্চন, কিন্তু very correct here. And sir, one more thing. আপুনি যে দরজার এক্সাম্পলটা দিছিলে, মই নজনাকৈ সেই এক্সাম্পলটো মোৰ পেশেন্টক দিও। আৰু মই ধনমণিক কৈছিলো যে ধনমণি দরজাত যেনেকৈ কবজাটো কাম কৰে। সো মোক বহুত ভাল লাগিছে যে যিকোনো এটা উপায়ে মোৰ এক্সাম্পলটো ভালেই আছিল। আপোনাক মই এতিয়া বস্তুটো কওঁ, এতিয়া আমাৰ দেহত যিমানখিনি জয়েন্ট আছে, হেমোফিলিয়া এইটো জয়েন্টত কিয় বেছি নহয় বা হিপ জয়েন্টত কিয় নহয়? কাৰণ হিপ জয়েন্টটো বল এণ্ড সকেট জয়েন্ট। বল এণ্ড সকেট মানে হল এটা গোল এটা বাটি আছে আৰু বাটিৰ ভিতৰত আপুনি গোল এটা বস্তু সোমাই আছে। তো এই শোল্ডাৰটো তেনেকুৱা এনেকে মুভমেন্ট কৰে তো, আৰু আমাৰ হিপ জয়েন্টটো তেনেকুৱা। এইটো বল এণ্ড সকেট মানে এটা বাটিত আপুনি এটা এনেকে গোল বস্তু লৈ যেটো ঘূৰাই। আগৰ দিনত যে বেদ আৰু মুনি বিলাকে যে এতিয়াও ঘৰত মছলা কৰে যে, সেইটো বল এণ্ড সকেট। সেইবিলাকত কি হয়, ৰেঞ্জ অফ মুভমেন্টটো বেছি, সেইকাৰণে ব্লাডটো বেছি জমা হৈ ড্যামেজ কৰিব নোৱাৰে। ড্যামেজ ক'ত কৰে? যিবিলাক হিঞ্জ জয়েন্ট। হিঞ্জ মানে হল
দরজার যেটো কবজা হেতুকে হিঞ্জ বুলি কয় হিঞ্জ জয়েন্ট সো এই হিঞ্জ জয়েন্ট মানে ওয়ান মুভমেন্টে হ'ব যেনেকে এটু ৰব এটু ওয়ান সাইড মুভমেন্ট তাম নি জয়েন্ট আঠুটো এটাই মুভমেন্ট হয় এনেকে এনেকে নহয় ন নি এটাই মুভমেন্ট হয় এই হিঞ্জ জয়েন্ট বুলিয়ে তাৰ ড্যামেজও বেছি এলবো জয়েন্ট টু হিঞ্জ জয়েন্ট ই এফালে মুভমেন্ট কৰে ৰব মই দেখাই আছো এটো এফালে মুভমেন্ট কৰে হি বেলেগ মুভমেন্ট কৰিবই নোৱাৰে হেইকনে দরজার হিঞ্জ জয়েন্ট যিবিলাক তাত ড্যামেজটো বেছি হয় এঙ্কেল জয়েন্ট নি জয়েন্ট এলবো জয়েন্ট এবিলাক বেছি ড্যামেজ হয় হেমোফিলিয়া যত হিঞ্জ জয়েন্ট আছে थैंक यू सर सर आपने वो ट्रानेक्सेमिक एसिड के बारे में बताया सर ये क्या हर जगह पे खा सकते हैं या पे कहीं कहीं नहीं खाने की नहीं खा सकते नहीं ट्रानेक्सेमिक एसिड एक हाँ गुड वेरी गुड क्वेश्चन एक ही जगह है जहां ट्रानेक्सेमिक एसिड नहीं लेना है हेतु हल पेशाबत যদি ব্লাড ওলায় পেশাবত যদি ভেরি গুড কোয়েশ্চন পেশাবত যদি ব্লিডিং হৈছে তেতিয়া আমি ট্রানেক্সেমিক এসিডটো নিদিও কিয় ট্রানেক্সেমিক এসিডে ব্লাডটো ক্লট কৰি দিয়ে তো হেতু পেশাবৰ ভিতৰত ব্লাডটো ক্লট হৈ গলে ইউৰিনৰ ভিতৰত এনেকে এটা তেজৰ ক্লাম্প হৈ যাব হেতু আমি নিবিচাৰো কিন্তু বাকি যি কোনো কন্ডিশনত ইনফ্যাক্ট ওয়ার্ল্ড ফেডারেশন অফ হেমোফিলিয়া আৰু আমাক আলোক সাৰো সদায় কৈছে যে ট্রানেক্সেমিক এসিড সদায় ইউজ কৰিব লিবাৰেলি ইউজ কৰিব পাৰে বেছিকে ইউজ কৰিব কোনো প্ৰবলেম নাই নো সাইড এফেক্ট আৰু ইনফ্যাক্ট কাট ইনজুৰিজত আমি আমাৰ ইয়াত আমি ভেলসিলিটি দিও কিন্তু আমি এবাৰ হেমাটোকনত মই প্ৰেজেন্ট কৰিছিলো তাতো বেহৰা স্যাৰ আমাৰ ওড়িশাৰ বেহৰা স্যাৰে কৈছে আগৰ দিনতে হিতে ট্রানেক্সেমিক এসিডৰ পাউডাৰটো দি দিয়ে ব্লিডিং টু ৰখাব কাৰণে সো ট্রানেক্সেমিক এসিড আমি লিবাৰেলি ইউজ কৰিব পাৰি ইজিলি পায় দাম কম সবে ব্যৱহাৰ কৰিব পাৰি নহলে ট্যাবলেটটো লৈহে গ্ৰাউন্ড কৰি লগাই দিব পাৰে আৰু মুখে খোৱাটো একদম সিম্পল 500 মিলিগ্ৰাম ট্যাবলেট দিনে দুবাৰকে লব সৰু বাচ্চা হলে 250 মিলিগ্ৰাম কে লব একদম কোনো প্ৰবলেম sir one more query about tranexamic acid যে মানে দাঁতত যে মানে কিবা হলে আমি যে ট্রানেক্সামিক এসিডৰ পাউডাৰটো দি দিও স্যার আজিকালি মই শুনিছো মানে পাউডাৰতকৈ মানে ইনজেকশনটো তুলাত লৈ দিয়াটো বেছি ভাল হয় তো হেতুৰ কিবা মানে হেৰি কিবা ভেরি সিম্পল পাউডাৰটো এবজর্ব হ'ব লাগিব তো হেতু কাৰণে আপুনি সারফেসটো পাব লাগিব হেফালে লিকুইডটো ইজিলি সোমাই যায় বাকল কেভিটি পৰা সো আপোনাৰ ওচৰত যদি ইনজেকশনটো আছে আপুনি এম্পুলটো ভাঙি কপাত হেতু লৈ মেলি দি দিব পাৰে নাম্বার 1 আৰু যদি হেবিলাক নাই তেতিয়া পাউডাৰ দিব পাৰে আগৰ দিনত পাউডাৰ দিছিল আজিকালি পাউডাৰটো কম দিয়া হয় ইনজেকশন দি দিলে বেস্ট প্ৰথমটো আপুনি অলপমান ড্ৰপ লৈ লগালগ দিব পাৰে প্লাস আজিকালি ট্রানেক্সামিক এসিডৰ বেলেগ লিকুইডও পায় আৰু মুখৰ কাৰণে স্পেশালি আৰু এটা কম হয় কাৰণ সৰু বাচ্চা থাকে সৰু বাচ্চাটো দাঁত পৰিবই 6 বছৰ পৰা 8 বছৰ 10 বছৰলৈকে মিল্ক টিত পৰিয়ে থাকিব বট্ৰস্টেট মানে বট্ৰস্টেট এবিলাকো পায় হেবিলাক আমি ইউজ কৰিব পাৰি এটো যিকোনো ডক্টৰ কৈ দিব আপোনাৰ ট্রানেক্সামিক এসিডও পায় আৰু বট্ৰস্টেট বট্ৰক্লট পায় হেবিলাক লিকুইড হেবিলাক দাঁতত দি দিলে আৰু কিন্তু মোস্ট ইম্পৰ্টেন্ট মুখৰ কাৰণে হল প্ৰেসাৰ কপা এটা দি মেলি একদম প্ৰেসাৰ দি ধৰি থব লাগে দ্যাট ইজ দ্য মোস্ট ইম্পৰ্টেন্ট প্ৰেসাৰ ওকে থ্যাংক ইউ স্যার থ্যাংক ইউ সুদন বদু থ্যাংক ইউ স্যার এটা প্রশ্ন আছিল স্যার ডিপটিয়ে মোলে পঠাইছিল যে পেশেন্টৰ এন্ড্ৰইড নাই কাৰণে জয়েন কৰিব পৰা নাই প্ৰশ্নটো স্যার অনুৰাগ দাস আমাৰ সোসাইটিৰ পেশেন্ট আপোনাৰ এডভাইস ফেক্টৰ লৈ গৈছিল তেখেত হলে কিন্তু ফেক্টৰ কেটা ব্যৱহাৰ কৰা নাছিল কিন্তু যোৱা কেইদিনমানত জ্বৰ হৈছিল আৰু জয়েন্টত বিষ হৈছিল ফয়লিং হোৱা নাই ডক্টৰক দেখাই জ্বৰৰ দৰৱ খাইছিল যদি ভাল নোপোৱাত ফেক্টৰ দি দিয়াত ভাল পাল এতিয়া প্ৰশ্ন হ'ল স্যাৰ জ্বৰৰ অৱস্থাত ফেক্টৰ দিয়াটো গ্ৰহণযোগ্য হয় নে নহয় পাৰিব জ্বৰ হৈ থাকিলেও ফেক্টৰ দিব পাৰিব কাৰণ জ্বৰ বিভিন্ন কাৰণে হ'ব পাৰে জ্বৰ আপোনাৰ ইনফেকশনৰ পৰা হ'ব পাৰে বা জ্বৰ আপোনাৰ ব্লিডিংতো হ'ব পাৰে খুব বেছি যদি ব্লিডিং হয় মই এটা কথা কৈছিল আপোনাক মনত আছে নে ইনফ্লেমেশন যত ব্লিডিং হ'ব আপোনাক এটা ফটো দেখাইছিল আঠুৰ যে প্ৰথম সাধাৰণ আঠুৰ তাৰ পিছত
তেজ অলপ জমা হয় তাৰপিছত বহুত বেছি তেজ এই বহুত বেছি তেজ যেতিয়া হয় তাত ইনফ্লেমেশন বুলি কয় ইনফ্লেমেশনৰ ইয়ে হয় কেলৰ ডলৰ ৰিউবৰ ফাংশনিয়েল এচিটা কলৰ মানে হল ৰঙা হ'ব ৰিউবৰ মানে ৰঙা হ'ব গৰম হ'ব ফুলি যাব আৰু জ্বৰো উঠিব পাৰে তো সেই কাৰণে জ্বৰ হলে বলে ফ্যাক্টৰ নিদিও তেনেকুৱা কোনো কথা নাই জ্বৰ হৈ থাকিলেও ফ্যাক্টৰ দিব পাৰি নম্বৰ 1 কিন্তু ফ্যাক্টৰ দিয়াৰ পিছত যদি জ্বৰ হৈছে হেতু আকৌ বেলেগ কথা বলে জ্বৰ নাছিলে কিন্তু ফ্যাক্টৰ দিয়াৰ পিছত জ্বৰ হৈছে তেতিয়া আমি চাব লাগিব যে এটো ৰিঅ্যাকশন হৈছে নেকি বা ফ্যাক্টৰ এলাৰ্জি হৈছে নেকি হেতু বেলেগ কথা কিন্তু আমি জ্বৰ হৈছে যদিও আমি ফ্যাক্টৰটো দিব লাগিব হেতু কোনো ফ্যাক্টৰ দিব পাৰি 1 নম্বৰ 2 নম্বৰ কথা হল যেতিয়া সৰু বাচ্চা থাকে সৰু বাচ্চা ইমান বুজি নাপায় কিন্তু লাহে লাহে বাচ্চা যেতিয়া ডাঙৰ হ'ব বাচ্চা নিজে কব যে দুটা মোৰ ব্লিডিং হৈছে হি গম পাই যায় হে অৰা বুলি এটা কথা কৈছিলো যে হি এটো হৈ ডাঙৰ বাচ্চা 6 7 8 9 10 যেতিয়া বাচ্চা আহে হি মোটামুটি গম পাই যায় যে মোৰ ব্লিডিং হৈ আছে হি আৰু নকয় যে মোৰ আঠু বিষাইছে বা ভৰি বিষাইছে হাত বিষাইছে বুলি নকয় হি সিধাকে কয় যে মোৰ ব্লিডিং হৈছে হি গম পাই যায় যে মোৰ ব্লিডিং হৈছে হি সেন্সেশনটো হি আইডিয়া পাই যায় কাৰণ অৰা মানে হল যেতিয়া হ'ব তাৰ আগতে এটা সিক্স সেন্সে কাম কৰে হেতু হি কৈ দিয়ে যে মোৰ ব্লিডিং হৈ আছে তো ক'ব পাৰিব ধন্যবাদ और यदि कबार किसी को कोई क्वेश्चन है तो पूछ सकते हैं अनम्यूट करके सर नमस्कार मैं ध्रुव शर्मा गुवाहाटीर পৰা কৈছো ধ্ৰুৱ কোৱা ভালে আছে লখিমপুৰ ভালে নহয় মই গুৱাহাটীৰ পৰা কৈছো স্যাৰ গুৱাহাটী কোৱা হয় প্ৰথমে মই মোৰ ভাতৃপ্ৰতিম মুকেশ গাৰুক ধন্যবাদ জনাইছো বুবুল চুটিয়া ছাৰৰ লগত মই কেতিয়াবাৰ পৰা যোগাযোগ কৰিম বুলি যোগাযোগ কৰিব পৰা নাই বাৰু তেখেতৰ নাম্বাৰটো আছে আজি এই সুযোগতে তেখেতক মই শুভেচ্ছা আৰু অভিনন্দন জনাইছো I tender my love and respect to Subhasis Behera sir আৰু স্যাৰ দত্ত স্যাৰ আপোনাক কি কম ইতিমধ্যে মুকেশ গাৰুডিয়া কৈছে বুবুল চুটিয়া ছাৰে কৈছে যে আপুনি ইমান সহজ সৰল ভাৱে ইমান তথ্য সহকাৰে গোটেইখিনি কথা বুজাই দিছে এই কথাখিনি যেনিবা আমি কম বেছি পৰিমাণে জানোই তাৰ পিছতো আমাৰ কিছুমান কথা খোজা আছিল এই গোটেইখিনি খোজা এজন অভিভাৱক হিচাপে আজি মোৰ সম্পূৰ্ণৰূপে দূৰ হৈছে আৰু মই ভাবো আমি অভিভাৱক হিচাপে আমি যথেষ্ট উপকৃত হৈছই কাৰণ ইয়াত যিসকল ৰোগী আপোনাৰ এই ৱেবিনাৰত অংশগ্ৰহণ কৰিছে প্ৰত্যেকজনে নিশ্চয় উপকৃত হৈছে আৰু মই ভাবো এই অনুষ্ঠানটোৰ যোগেদি মই প্ৰতিজন ৰোগীক এটা অনুৰোধ কৰিব খোজো যে প্ৰত্যেককে আপোনাৰ নাম্বাৰটো সেভ কৰি ৰাখিব আৰু যিকোনো সময়ত আপোনাক যোগাযোগ কৰি পৰিত্ৰাণৰ উপায় নিশ্চয় ল'ব পাৰিব গতিকে মোৰ বিশেষ প্ৰশ্ন নাই বাৰু কিন্তু মই এই সুযোগতে আপোনাক বিশেষভাৱে কৃতজ্ঞতা জনাইছো আৰু এই ৱেবিনাৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী আমাৰ সন্তান মোৰো এটা সন্তান আছে গতিকে মোৰ সন্তানৰ লেখীয়া সন্তানবোৰক বা মই এটা কথা কওঁ এটা বস্তু কি আমাক আলোক ছাৰে এইটো বস্তু শিকাইছিলে যে হেমোফিলিয়াত ডাক্তৰ আৰু পেশেন্টৰ মাজৰ বাউণ্ডাৰীটো কমাই দিব লাগে এনেকুৱা হ'ব লাগে যে বেমাৰটো বিষয়ে আৰু চিকিৎসাৰ বিষয়ে সবে অলপ অলপ জানিব লাগে ইমানেই জানিব লাগে যে আজি যদি আমাৰে কোনোবা ভাইটি ভন্টি কাবাৰ কিবা এটা অসুবিধা হৈছে এজনে এজনক যাতে হেল্প কৰি বস্তুটো আমি আগবাঢ়ি লৈ যাব পাৰো এতিয়া মই এক্সাম্পল দিছো কৰোনাৰ টাইমত যদিও আমাৰ সবৰছ দি আছিলে কিন্তু মেডিকেলত আহিব পৰা নাই হেতু টাইমত আমাৰ বহুত PWH এজন এজনক বহুত ধুনিয়াকে হেল্প কৰিলে আৰু সেই বস্তুটো আমাৰ লাগে এই নলেজটো মোৰ কিতাপৰ ভিতৰত বা মোৰ ওচৰত নহয় সবৰ ওচৰত থাকিব লাগে হেমোফিলিয়াৰ নলেজটো সবৰ ওচৰত থাকিব লাগে যদি আজি কুলদীপৰ কিবা হৈছে হা তাক যদি আমাৰ ৰোহিণীয়ে অলপ হেল্প কৰি দিব পাৰে বা ধৰ আদনানৰ কিবা হৈছে তাক বেলেগ কোনবা ঠিক কৰি দিব পাৰে মানে সেই বস্তুটো হা আৰু
যিমান আমি এটোৰ লগত লাগি থাকিম সোসাইটিৰ লগত লাগি থাকিম ওয়েবিনাৰ এটেন্ড কৰিম মিটিং এটেন্ড কৰিম আমি বস্তুখিনি আৰু এক্সপার্ট হৈ গৈ থাকিম মই আজি জানো কিছুমান এনেকুৱা আছে হিহতে বহুত বেছি জানে মেডিকেল টার্মস ইমান বেছি জানে আৰু দ্যাট ইজ দ্য এইম টু হেতুৱে যে আমি আমাৰ 40-50 জন বা যিমানে আছে everyone should know the knowledge should be in their hands ना धन्यवाद शर्मा थैंक यू धनमणि हाथ उठा रेज हैंड किया है हां सर धनमणि किबा क्वेश्चन আছে যে ধনমণি हेलो धनमणि কোৱা नमस्कार सर नमस्कार गुड इवनिंग एवरीवन एंड गुड मॉर्निंग टू मुकेश दा सर मोर এটা কোশ্চেন আছিল আমি স্যার কি করব আমি এটা ব্লিডিং হৈ থাকে যে আমি ক্রেপ ব্যান্ডেজ ইউজ কৰি থাকো কিন্তু ব্লিডিং হে হোৱাৰ পিছতো আমি স্যার প্ৰায় ইউজ কৰি থাকো মানে ধৰক বাহিৰত ওলাই আহিলো ক্রেপ ব্যান্ডেজ লগাই ৰাখিলো যেতিয়া আমি ব্লিডিং হোৱাৰ সময়ত যেতিয়া আমি ক্রেপ ব্যান্ডেজ লগালে আমি ভাল পাই যাও তো সেই স্যার থিংকিংটো থাকি যায় যেতিয়া ব্লিডিং নাথাকিলেও আমি ইউজ কৰো এটো স্যার এটো কিমান মানে ভাল আছে মানে ধৰক এটো প্ৰেসাৰ লাগি থাকিলে স্যার মাসলটো ডেভেলপ নহয় এটো ইয়েস কেতিয়া এটো এৰিব লাগে আমি এই ভেরি গুড কোয়েশ্চন ধনমণি আৰু এই বস্তুটোৰ কাৰণে আমি যেতিয়া শিকি আছিলো মই যেতিয়া শিকি আছিলো তেতিয়া আমাৰ আছিল রাইস তাৰপিছত হল প্রাইস আজি বস্তুটো পুলিশ হৈ গল হে ৰেষ্টটো এতিয়া চেঞ্জ হৈ অপটিমাল তোমাৰ কোয়েশ্চনটো মানে ইমানে ইম্পৰ্টেন্ট যে আমাৰ ট্ৰিটমেন্ট স্ট্র্যাটেজি চেঞ্জ হৈ গল আগত আছিল ৰেষ্ট কিন্তু আজিকালি ৰেষ্টটো উঠাই বস্তুটো বনাই দিলে অপটিমাল offloading optimal loading মানে কি offloading মানে কি offloading to মানে কি বুজিছা না offloading মই তোমাক বুজাই আছো offloading মানে হল তুমি এটা weight লৈছা ধৰা তুমি সিধাকে থিয় হৈ আছা তোমাৰ ওজন হল ধৰা 50 কেজি 50 কেজি থিয় হৈ থাকিলে তোমাৰ দুটা আঠুত 25 কেজি পৰিছে নহয় জানো ওজন হৈছে এতিয়া offloading মানে হল তোমাৰ হু ভৰিটো যদি বিখাই আছে তুমি এইবিলাক কৰি আছা হু ভৰিটো যদি বিখাই আছে তুমি পাও ভৰিত গুটে ওজনটো দি দিলা হু ভৰিটো অলপ ঢিলাকে থলা হেতুকে আমি কলো অফলোডিং লোডটো উলাই দিলো বুজি পাছানে এতিয়া তুমি এনেকে থিয় হৈছা ন এনেকে থিয় হৈছিলা তেতিয়া তুমি এনেকে থিয় হবা অলপ বুজি পাছানে কথাটো আমি যেনেকে আমি ৰেষ্টত এনে থিয় হলে বা এনে থিয় হলে কত এনেকে অলপ বেকাকে থিয় নহয় জানো এটা ভৰিত ওজনটো দিও বেলেগ এটা ভৰিত ৰেষ্টত থও হেতুকে কয় অফলোডিং তো অপটিমাল অফলোডিংটো খুব ইম্পৰ্টেন্ট যদি মোৰ এটু হাতত হৈছে এক সপ্তাহ ধৰি 10 দিন ধৰি মই ক্ৰেপ ব্যান্ডেজ বাঁধি নথও মই অফলোডিং কৰিম মই ওয়েটটো তাত কমাই দিম কিন্তু মাসলটো গ্ৰো কৰিব মই চান্স দিম সেই কাৰণে আজিকালি কয় যদি ফ্যাক্টৰ লোৱা নাই যদি খালি প্রাইস বা পুলিশত কাম চলি আছে তেতিয়া 3 to 4 days লৈকে ক্ৰেপ ব্যান্ডেজ লব পাৰি যদি ফ্যাক্টৰ লোৱা হল তেতিয়া 2 to 3 days এৰ ভিতৰত ইমিডিয়েটলি অফলোডিং কৰিব লাগে তেতিয়া বস্তুটো ওয়েটটো কমাই দিলে তেতিয়া হে মাসলটো গ্ৰো হ'ব পাৰে বা জয়েন্টটো আৰু ফ্ৰীডম পাব পাৰে তেতিয়া লাহেকে ইন ওয়ান এজ জয়েন্ট ড্যামেজটো নহব এটো ওয়াসিম খুব ভালকে কব পাৰিব স্যার মই এখিনতে আপোনাক কৈছো মই ধনমণি কোৱেশ্চনটো আপোনাক কন্টিনিউ কৰিছো অফলোডিং কৰোতে খালি আমি এটা সাৱধান হ'ব লাগিব যে ইটো জয়েন্টত আমাৰ ব্লিডিং হল তো হে ব্লিডিং হে জয়েন্টক আমি ৰেষ্ট দিবৰ কাৰণে যদি ইটো জয়েন্টত দিলো তা আমাৰ চান্স থাকে যে ইটো জয়েন্টটো ব্লিড হৈ যোৱাৰ চান্সেস থাকে তো এইটো কাৰণে আমি অফলোডিংটো খুব টেকফুলি দিব লাগিব যদি আমি অফলোডিং দিয়াওতে আমি ইখন ভৰিৰ মাসুলৰ ষ্ট্ৰেংথটো চাই ল'ব লাগিব মানে যদি সাপোজ মোৰ ৰাইট লেগটো ব্লিড হৈ গ'ল তো মই অফলোডিং কৰিব কাৰণে মই লেফট লেগটো মই বেছিকৈ ইউজ কৰিছো কিন্তু এটো সাৱধান হ'ব লাগিব যে লেফট লেগত আকৌ যাতে ব্লিডিং নহয় তো গতিকে আমি এটো চাব লাগিব লগতে দুইটা পাৰ্ট আমি এটো চাব লাগিব যে অফলোডিং কৰোতে যাতে নেক্সট লেগখন মানে ভাল ভৰিখনটো যাতে আকৌ ব্লিডিং হৈ নাযায় অভাৰ ইউজৰ কাৰণে তো এই পাৰ্টটো অকমান সাৱধানে চাই আপোনালোকে অফলোডিং দিব পাৰে কিন্তু মানে অফলোডিংটো খুব ইম্পৰ্টেন্ট কিন্তু আমি এটো চাব লাগিব যে কেতিয়াবা দেখা যায় যদি কোনোবা মানুহৰ এজন সোঁহাতখন যদি ব্লিড হৈছে তো সোঁহাতৰ কাম নকৰি এটা বাওঁ হাতখন অভাৰ ইউজ কৰি দিয়া হয় তেতিয়া আকৌ বাওঁ হাতে ব্লিড হৈ যায় তো তেনেকুৱা কেছ আমাৰ দুটামান আমি পাইছিলো
তো সেইটো কাৰণে মই অনুৰোধ কৰিম যে আপোনালোকে যেতিয়া যদি আপোনাৰ এটা সাইড কোনোবা এটা জয়েন্টত যদি ব্লিডিং হয় তেনেহলে তাৰ কাখৰ জয়েন্ট কিটাত যদি ওভাৰ ষ্ট্ৰেচ কৰিব নালাগে যে হেকিটাটো যাতে আকৌ ব্লিডিং হোৱাৰ চান্সেস বাঢ়ি যায় তো এই কথাটো অকমান আপোনালোকে চাব স্যাৰ হেল্ল' মই ৱাসিমক মই আগতো কৈছো এই বিষয়টো একচুয়ালি মোৰো ইমান ক্লিয়াৰ নহয় কিন্তু ৱাসিমে ডেফিনেটলি এদিন এনেকুৱা এটা সেশন ল'ব লাগিব হেতুত আমিও অলপ শিকিব পাৰিম মই এটা এটো সেশন লম স্পেশালি আমাৰ ইয়াত কি হয় আমাৰ টিনেজ পেশেন্ট বহুত আছে টিনেজ ল'ৰা ছোৱালী আৰু হিয়তৰ কাৰণে মাসল গ্ৰোথ ইজ ভেৰি ইম্পৰ্টেন্ট মানে আমি যদি ফেক্টৰ আমি লৈ আছো তেনে ফেক্টৰ লৈ থাকিলে 4 দিন ম্যাক্সিমাম 4 দিনৰ পিছত লাহে লাহে জয়েন্টটো মোবিলাইজ কৰিবলৈ ষ্টাৰ্ট কৰি দিব লাগে আসলতে নহলে স্টিফনেছ হৈ যোৱাৰ চান্সেসটো বেছি থাকে স্যাৰ এটা মই ৰিকুৱেষ্ট কৰো নেকি স্যাৰ হয় স্যাৰ ৱাসিম দাৰ কথা শুনি কিনে বিৰাট ভাল লাগিলে মই বুবুল দাক আৰু সুভাষিকক অনুৰোধ কৰো স্যাৰ যে within 15-20 days একমাহ ভিতৰত এটা ৱাসিম দাৰ লগত এটা যদি ফিজিক্যাল থেৰাপিৰ ওপৰত কিয়া যায় ৱাসিম দাৰ লগত নিশ্চয় বুবুল দা আপুনি চাই দিব অলপ মুকেশ আমি ক'ব বিচাৰো আমি 23 তাৰিখে আমি ডিসেম্বৰ 23 তাৰিখে তেখেতৰ এটা আমি ৱেবিনাৰ ৰাখিছো আমি এতিয়া প্ৰফাইল এক্সাৰসাইজৰ বিষয়ে চাই ক'ব আৰু লগতে ক'ব এই অনুপম ৱাসিম ছাৰে ফিজিওথেৰাপিৰ ওপৰত सर 2 क्वेश्चन भी है মই কোশ্চেন দেখা এক হল নীলমণি নাথে সুধিছে স্যাৰ মই খুদিব বিচাৰিছো ফেক্টৰ দিয়াৰ পিছত 2-3 দিনৰ জ্বৰ হৈছে তেনেহলে অৱস্থাত কি কৰা যায় তো যদি ফেক্টৰ দিয়াৰ পিছত জ্বৰ হৈছে এটু আমি দুটা বস্তু চাব লাগিব এক নম্বৰ হল কি ফেক্টৰ লৈ আছে এই প্ৰথমবাৰ ফেক্টৰ ললে নেকি হেখিনি আৰু 2 নম্বৰ কথা হল যে তাৰ বেলেগ কিবা বেমাৰ হৈ আছে নেকি এতিয়া যদি তাৰ লগত সৰ্দি কাহ জ্বৰ হৈ আছে তেতিয়া তো এটো প্ৰবলেম নহয় বা পেছাবৰ ইনফেকশন হৈ আছে বা বেলেগ কবাত কাটিছে মেলিছে বেলেগ কিবা কাৰণে জ্বৰ হৈ আছে হেতু বেলেগ কথা কিন্তু যদি हेलो सॉरी तो किंतु যদি বেলেগ একো কাৰণ নাই মানে স্যার মই আজি 2 বছৰ পৰা ফেক্টৰ দি আছো ফেক্টৰ নাই আচ্ছা যদি নহয় যদি 2 বছৰৰ পৰা ফেক্টৰ দি আছা তেতিয়া নতুনকে তো ৰিঅ্যাকশন হোৱাৰ চান্স নাই মানে মাজতে অলপ ভৰিত পোহাৰ নিচিনা মানে কিবা হেই উঠিছিল স্যাৰ ভৰিত না তেতিয়া হেতু দ্যাট তোমাৰ বেলেগ স্কিন ইনফেকশনৰ কাৰণে জ্বৰ হৈছে বা বেলেগ কাৰণে জ্বৰ হৈছে কিন্তু যদি কোনবা মানুহ কেতিয়া ফেক্টৰ লোৱা নাই নতুনকে ফেক্টৰ ললে তেতিয়া আমি এলাৰ্জিৰ কথা ভাবিম বা ৰিঅ্যাকশনৰ কথা ভাবিম তেতিয়া আমি এলাৰ্জিৰ কথা আদাৰৱাইজ আমি এলাৰ্জি বা ৰিঅ্যাকশনৰ কথা নেভাবো थैंक यू सर सर दूसरा एक क्वेश्चन है हाउ मच इंजेक्शन नीड टू इजेक्ट वन टीथ मुस्ताक भी पूछ रहे हैं वन टीथ वन टीथ माने दांत हां टूथ एक्सट्रैक्शन के लिए शायद क्वेश्चन टूथ एक्सट्रैक्शन अच्छा टूथ एक्सट्रैक्शনৰ কাৰণে মাইল্ডৰ কাৰণে বেলেগ আৰু সিভিয়াৰ কাৰণে বেলেগ যদি 1% হৈ আছে তেতিয়া টুথ এক্সট্ৰাকশন মানে হল মাইনাৰ সাৰ্জাৰি হলে আমি 100% কৰিব লাগিব 100% কৰা মানে যিমানে ওজন আছে যদি ফ্যাক্টৰ 8 পেশেন্ট মাল্টিপ্লাই বাই 50 আৰু যদি ফ্যাক্টৰ 9 পেশেন্ট মাল্টিপ্লাই বাই 100 বাস যদি 60 কেজি বা 30 কেজি আছে 30 কেজি যদি হয় ফ্যাক্টৰ 9 এর কারণে 3000 আর ফ্যাক্টর 8 এর কারণে 1500 হয়ে গেল ভেরি সিম্পল হ্যাঁ
Yes, sir. মানে into 50 বা into 100 স্যার মই ৱাচিমে কৈছো স্যার মোৰ দুটা কোৱেশ্চন আছিল মানে এই দুজন কোৱেশ্চন আমাক আমি খুব ভগনাই পাই থাকো তো এটা কোৱেশ্চন হল কোনকিটা কন্ডিশনত ফেক্টৰ লব নালাগে মানে বহুতে খুদে যে আমি কোনকিটা কন্ট্ৰাইণ্ডিকেশনটো কিটা স্পষ্টকে আপুনি স্যাৰ অকমান সহজ ভাষাত কৈ দিয়ক আমাৰ বহুতে খুদেগে আৰু এটা কোৱেশ্চন মই লগতে কৈ দিওঁ হলে আমাৰ যেহেতু ফেক্টৰ বিলাক বেলেগ বেলেগ কোম্পানী থাকে তো যেতিয়া কেতিয়াবা সাপোজ কোনোবা এনে হেমোফিল M500 লৈ আছে তো নেক্সট টাইম আমাৰ হেমোফিল M শেষ হৈ গল আমি বেলেগ এটা কোম্পানী দিলো তেনে হলে তেতিয়া তেওঁলোকে এটা কোৱেশ্চন ৰাইজ কৰে যে আমি এটা এটো কোম্পানী লৈ আছিলো এতিয়া এটো কোম্পানী ললে কিবা অসুবিধা হ'ব তো এইখিনিত অকমান এটা কনফিউজন আছে আপুনি অকমান যদি কৈ দিয়ে ভালো আচ্ছা ওকে তো দুটা বস্তু হল কেতিয়া লব নালাগে এতিয়া বেলেগ কিবা কাৰণে কাবাৰ সাংঘাতিকভাৱে গা বেয়া হৈ আছে ঢিলা পায়খানা হৈ আছে জ্বৰ হৈ আছে নিউমোনিয়া হৈ আছে বা কিবা প্ৰবলেম হৈ আছে হেতু মুহূৰ্তত ইউজুয়ালি আমি ফ্যাক্টৰটো নিদিও কাৰণ তেতিয়া আকৌ হে ইনজেকশন এক মিনিট বুবুল দা জাস্ট হয় নো প্রবলেম ৱাচিম দা এইটো আপোনাৰ প্ৰশ্নটো বিৰাট ইম্পৰ্টেন্ট মই অনুপম ছাৰৰ পৰা শুনিব বিচাৰিছো তাৰ পিছত ময়ো অলপ এড কৰিম মোৰ নিজৰ এক্সপেৰিয়েন্স যে আজি এটা বেজি লৈছে এটা কোম্পানীৰ আৰু বেজি নাই আৰু নেক্সট যদি যেতিয়া বেজি ল'ব লাগে সো মই আই এম জাস্ট ৱেটিং মই ৱেট কৰো অনুপম ছাৰ কোৱাৰ পাছত মই যদি মই নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্স কম বিকজ এইটো প্ৰশ্ন নহয় অকল অসমৰ কাৰণে নহয় ইমান ডেভেলপিং নেশ্যন আছে ইণ্ডিয়া পাকিস্তান বাংলাদেশ নেপাল শ্ৰীলংকা সবত এই প্ৰশ্নৰ উত্তৰটো এতিয়ালৈকে মানে এই প্ৰশ্ন চলিয়ে আছে এতিয়ালৈকে আৰু এটা ডাঙৰ কোৱেশ্চন সো মই লাষ্ট বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন মানে মই ডাঙৰ চিন্তাৰ বিষয় হৈ গৈছে মানে দুটা বস্তু উপায় নাই তো এক নম্বৰ তো বহুত সিম্পল কথা হল যত আমি ভেইন যত আমি ইনজেকশন দিও তাত যদি লোকালি কিবা ইনফেকশন হৈ আছে হেতু এটা খুব ইম্পৰ্টেন্ট কথা মানে ধৰক কাবাৰ সদায় হাততে ইয়াত লয় বা ইয়াত লয় হেখিনি যদি লোকাল ইনফেকশন হৈ আছে ফাঙ্গাল ইনফেকশন হ'ব পাৰে বা কিবা স্কিন ইনফেকশন হ'ব পাৰে তেতিয়া তাত ইনজেকশন নলব দিস ইজ ওয়ান ভেরি একদম ক্লিন কাট প্রবলেম তো বেলেগ ঠাইত লব পাৰে দ্যাটস নট এন ইস্যু কিন্তু যত ইনফেকশন হৈ আছে লোকাল সাইট অফ ইনজেকশনৰ যদি কিবা ইনফেকশন হৈ আছে নলব নাম্বার 1 নাম্বার 2 যদি কাবা গম পায় যে বেজিটো লোৱাৰ পিছত ৰিঅ্যাকশন হৈছে এতে বেজি লোৱাৰ পিছত ৰিঅ্যাকশন কাৰ হ'ব পাৰে জুনে আজিলৈকে 50 বা 100টা মান বেজি ললে তাৰ ৰিঅ্যাকশন নহয় মন্দি তাৰ ইনহিবিটৰ হ'ব পাৰে হেতু বেলেগ কথা ইয়াতে বহি চাইছো কিন্তু যদি কোনবা ধৰক প্ৰথমবাৰৰ কাৰণে কোনবা লৈছে আৰু লোৱাৰ পিছত লগালক ৰিঅ্যাকশন এটা হৈছে দেন সেকেন্ড টাইম আমি দিয়াৰ আগত ভাবিব লাগে আৰু হেবিলাক ইউজুয়ালি ধৰক কিছুমান বেলেগ প্ৰডাক্ট এটা আনা হল নতুনকে দিয়া হল তাৰ পিছত যদি কাবাৰ ৰিঅ্যাকশন হৈছে হেতু বস্তু আমি কেয়ারফুল হ'ব লাগিব হেতু একটা নাম্বার কৈছে if someone is severely ill কিবা কাৰণে গাটো বেছিকে বেয়া হৈ আছে হেতু টাইমত আমি ইউজুয়ালি ফ্যাক্টৰটো অলপমান এভয়েড কৰিব ট্রাই কৰো obviously যেতিয়া কোনবা severely ill হৈ আছে এটো মুভমেন্টটো নকৰে মুভমেন্ট নকৰিলে obviously তা ব্লিডিংৰ চান্স খিনি কম হ'ব until and unless যদি কয় যে মোৰ ব্লিডিং হৈছে এটা কাবাৰ টাইফয়েড হৈ আছে আমি পাইছো এনেকা পেশেন্ট টাইফয়েড হৈ আছে বা টাইফয়েড লৈ সোমাইছে বা কিবা বেলেগ এটা বেমাৰ লৈ ওলাইছে হ'বই পাৰে বা এনকেফেলাইটিস হ'ব পাৰে হেবিলাক ক্ষেত্ৰত আমি পটককে ফ্যাক্টৰ নিদিলেও চলে তেতিয়া কাৰণ আমি দুটা কথা আহিলে এটা হল অন ডিমান্ড থেৰাপি আজি আমাৰ ডিসকাশনটো হল অন ডিমান্ড থেৰাপি ব্লিডিং হলেহে আমি দিম আৰু ৱাচিমে যেটো সুধিছে হেতু মোস্টলি প্ৰফাইলেক্সিছৰ কথা সুধিছে যে আমি পেশেন্টক কেতিয়া দিম কেতিয়া নিদিম প্ৰফাইলেক্সিছটো অলপ বেলেগ হৈ যায় কিন্তু অন একিউট বেসিস আমি কেতিয়া দিম কেতিয়া নিদিমৰ ভিতৰত খুব সিরিয়াসলি ইল হৈ থাকিলে আমি নিদিও নাম্বার 1 আর নাম্বার 2 যদি ইনজেকশন সাইটত ইনফেকশন হৈ আছে লোকাল ইনফেকশন আছে ইউজুয়ালি হেতু ঠাই আমি এভয়েড কৰিব বিচাৰো দিস ইজ ইন সিম্পল টার্মস
বাকি কিছুমান কোড দিব লাগে নিদিব লাগে আমি হস্পিটেলত we will decide on various blood reports আৰু ইয়াৰ ওপৰত কিন্তু মুকেশ জি আৰু আপুনি কিবা এটা ক'ব বিচাৰিছিলে from practical experience No sir, I wanted to know মোৰ প্ৰশ্ন এটোৱে আছিল আৰু মই এটো প্ৰশ্ন মানে বহুত প্ল্যাটফৰ্ম বেলেগ প্ল্যাটফৰ্মটো মই নিজে কৰিছো যে ওয়াসিমদাৰ প্ৰশ্নটো বিৰাট ইম্পৰ্টেন্ট যে আজি কোনবাই হেমফিল কোনবা এটা প্ৰডাক্ট ললে হে প্ৰডাক্টটো হস্পিটেলত শেষ হৈ গল আৰু এতিয়া বেলেগ এটা প্ৰডাক্ট আছে সো কি কৰা যায় আৰু সেকেন্ড কোৱেশ্চন তাতে এটা সাপ্লিমেন্ট কোৱেশ্চন আছে স্যাৰ যে আজি মই ললো প্লাজমা ডিৰাইভ প্লাজমা ডিৰাইভ নাই এতিয়া মোৰ ব্লিডিং প্ৰবলেমটো শেষ হোৱা নাই আৰু মোক এতিয়া বেজিটো দি আছে যোনটো দি আছে ৰিকম্বিনেন্ট সো হেতু স্যাৰ তাতে কিবা সাইড এফেক্ট কিবা আছে নেকি স্যাৰ আৰু okay and then after you say I will give you a personal experience which I have also stated in many platforms sir. Thank you sir মই এটো এনসারটো দিম হেমোফিলিয়াত নহয় মই ডায়াবেটিসত দিম ডায়াবেটিসত মোৰ সত কিছুমান পেশেন্ট আহে হেতে আমি ৰিপৰ্ট চাও ডায়াবেটিসৰ দৰব দি দিও কিন্তু মোৰ ঘৰৰ ওচৰত পান দোকানী এজন আছে আৰু সেই পান দোকানীয়ে কেতিয়া দৰব নিকিনে কিয় সৰু থাকোতে মই তেওঁৰ পৰা লজেন্স লৈছিলো তেতিয়া মোৰ ৰেসপন্সিবিলিটি তেওঁৰ ডায়াবেটিস হল গুটে জীৱনৰ ডায়াবেটিসৰ দৰব মই দিব লাগিব প্ৰেছাৰ দৰব মই দিব লাগিব ডায়াবেটিসৰ দৰব মই দিব লাগিব কিয় মই সৰু থাকোতে তেওঁৰ পৰা এই ৰঙা সুপাৰী আছিল যে ৰঙা সুপাৰী আৰু মিঠাই হেবলা লজেন্স লও যে হেতু তো মই কি কৰো আজি মোৰ ওচৰত গ্লিমিপেৰাইড আছে মই গ্লিমিপেৰাইড দিও কালি মোৰ ওচৰত মেটফৰ্মিন আহিলে মেটফৰ্মিন দিও কেতিয়াবা ভিল্ডাগ্লিপ্টিন দিও কেতিয়াবা সেক্সাগ্লিপ্টিন দিও কেতিয়াবা টেনেলিগ্লিপ্টিন দিও মোৰ ওচৰত যি ফ্ৰী স্যাম্পল আহে মই হেতুকে দিও আৰু ইন্টাৰেস্টিংলি তেওঁৰ কিন্তু ব্লাড সুগাৰটো বহুত ধুনিয়াকে কন্ট্ৰোল হৈ থাকে হয় মোৰ ওচৰত হ্যাঁ মই যি স্যাম্পল পাও মোৰ ওচৰত যি স্যাম্পল আছে মই হেতু স্যাম্পলে দিও আৰু তেওঁ আজিলৈকে সুগাৰ বহুত ধুনিয়া কন্ট্ৰোল আৰু সব বেলেগ মেকানিজমত কাম কৰে কিছুমানৰ খালি এটা দৰবে লৈ আছে এটা মেকানিজমত কাম কৰে কিছুমানৰ বেলেগ দিয়ে আমাৰ মেইন এইম আজি যদি টকটো কোনবে ভালকে মন দি শুনিছিলে তো এটাই মই কৈছিলো এটাই এইম আছে আমাৰ এইম নম্বৰ 1 এইম নম্বৰ 2 এইম নম্বৰ 3 হল আমি জয়েন্টটো ডিস্ট্ৰয় হ'ব নিদিও that is our main aim life obviously life বসাবই লাগিব লাইফ টু লস হ'ব নিদিওৱে কিন্তু জয়েন্ট টু বসাব লাগিব হেকনে জয়েন্ট বসাব কাৰণে কি কৰিব লাগিব ব্লিডিং টু হ'ব দিব নালাগে ব্লিডিং টু হ'ব দিব নালাগে মানে আমি ফ্যাক্টৰ টু দিব লাগে so this is our main aim now that is our primary focus হেকনে যদি আমাৰ ওচৰত আজি প্লাজমা ডিৰাইভ নাই আমি ৰিকম্বিনেন্ট দিম যদি ৰিকম্বিনেন্ট নাই আমি প্লাজমা ডিৰাইভ দিম যদি A company নাই আমি B company দিম B company নাই C company দিম we will have to adapt ourselves according to the situation will never be the same এটা মানুহ লাইফত এনেকুৱা নহয় যে গুটে জীৱন হি ইলেক্ট্ৰয়েট পাবই বা হিমোফিল পাব নেপাব পাৰে কোম্পানীয়ে 3 বছৰৰ ভিতৰত কোম্পানীয়ে 4 বাৰ মালিক চেঞ্জ হৈ গল বেক্সটাৰ হল বেক্সেলটা হল কিবা হল টাকেডা হল কালিপৰখি আৰু কিবা এটা হ'ব আৰু we have to remember যে মেকানিজমো হিয়তে চেঞ্জ হৈ আছে হিয়তৰ ফ্যাক্টৰীটো চেঞ্জ হৈ আছে হিয়তৰ টেকনলজিটো দৰবখিনি নামটো একে থাকিব পাৰে but technology is also changing so our main focus is to give the medication second আহিলে কোনটো ভাল বা বেয়া তেনেকুৱা একো নাই যে প্লাজমা ডিৰাইভড ভাল বা ৰেকমেন্ডেড ভাল আগত আমি কৈছিলো ৰেকমেন্ডেড হলে প্লাজমা ডিৰাইভডৰ ভ্যালু কমি যাব আৰু প্লাজমা ডিৰাইভত সবতকে ডাঙৰ মাইনাস পইণ্ট হল ভাইৰাল ইনফেকশন হেপাটাইটিস বি হেপাটাইটিস সি এইচআইভি আজিকালি মেথড যিমান ভাল হৈ গৈছে যে হেখনিও ইয়ে নাই সো অলপ হেফাল হ'ব কাবাৰ কিছুমান এক্সটেন্ডেড লাইফত বেছি ভাল হ'ব কাবাৰ প্লাজমা ডিৰাইভত কমফৰ্টেবল বেছি ফিল কৰে কিছুমানৰ মাইনুট চেঞ্জেস থাকিব পাৰে ইনহিবিটৰ ফৰ্মেশনৰ এইবিলাক মাইনৰ চেঞ্জেস আছে ইয়ে কিন্তু যেতিয়া অপচনে নাই
beggars can be choosers আমাৰ যদি অপচনে নাই আমাৰ ওচৰত নাই আৰু আমি এনেও দৰববিলাক কিনা নাই এইবিলাক আমি ফ্ৰীত পাওঁ আইদা আসাম গভৰ্নমেণ্টে দিয়ে বা ওয়ার্ল্ড ফেডারেশনে দিয়ে বা এই দিয়ে আমাৰ যি ফ্ৰী দিছে আমি হেতুকে দি কাম চলাই আছো আমিও স্যাম্পল দিয়ে কাম চলাই আছো হা আমি ক'ব নোৱাৰো মোক এটোৱে লাগে so I think primary motive is bleeding ৰখাব লাগে হেকাৰণে জি পাওঁ হেতু দি হলে হ'ব তেনেকুৱা ভাল বেয়া বুলি একো মই নকওঁ কিন্তু yes extended life বিলাক মই প্ৰেফাৰ কৰো extended life products মই প্ৰেফাৰ কৰো এটো মোৰ পার্সোনাল ভিউ thank you so much sir ইমান ভালকে আপুনি বুজাইছে that মই আৰু এটো একা কবলে নাই একো but I would like to add one thing sir যেনেকে আপুনি কলে যে beggars are not choosers মানে আমাৰ তাত অপচন নাই এই কাৰণে আমাক লবই লাগিব যি available juntu product ase market in India or in government of Assam pra juntu supply kori ase ba World Federation di ase kintu sir eta just eta advice as a personal with hemophilia nije moi je amar jodi notun patient ase tate khub beshi product change korile inhibitors or chances bari jay jodi 100 exposure pra কম হৈছে বা 50 এক্সপোজার পৰা কম হৈছে যদি আৰু ফ্যামিলি হিস্ট্রি যদি ইনহিবিটরস অর অ্যান্টিবডিজ ফর্ম হোৱা যদি আছে যদি apart from that কোনো স্টাডি কব পাৰা নাই আজিলৈ যে এটো প্ৰডাক্ট ভাল হেতু প্ৰডাক্ট ভাল আৰু এটো ললে এনেকা হয় হেতু ললে এনেকা আপুনি ইমান ভালকে বুজাইছে but just for the beginners product changing 100 exposure বা 50 exposure হ'ব it is what my personal suggestion একো স্টাডি নাই তথাপিও স্যার না এক্স্যাক্টলি কারেক্ট এটো ইনফ্যাক্ট লাস্ট আমাৰ ওপিডি তো মই ওয়াসিমক আমাৰ এজন পেশেন্ট আহিছিলে প্লাজমা ড্ৰাইভ লবলে আৰু তেতিয়া আমি কৈছিলো যে এটো 150 বা 100 ইনজেকশন হোৱা নাই তাক আমি প্লাজমা ড্ৰাইভ দিছে যদি প্লাজমা ড্ৰাইভ দে দিও মনত আছে নে ওয়াসিম আমি হেখিনি কথা পাতিছিলো যে 50 to 100 এক্সপোজার লৈকে আমি ইউজুয়ালি এটা প্ৰডাক্টতে থাকো হয় স্যার এটো মনত আছে আপনি কৈছিল হেতু আমি ফলো কৰো 100 হেতু মই কলো 100 এক্সপোজার হোৱাৰ পিছত ইউজুয়ালি ইনহিবিটৰ চান্স কমি আহে তাৰ পিছত আমি পারমিটেশন কৰিব পাৰো सर एक लास्ट क्वेश्चन लेते हैं सर फिर सर 8:30 भी बज गया है सो सर वीरू कुमार सिंह उनका क्वेश्चन है वीरू सिंह का कि कैन वी गिव फैक्टर्स ड्यूरिंग यूरिन ब्लड एक मिनट हां यूरिन ब्लीड में हाँ यूरिन ब्लीड में वी कैन गिव फैक्टर्स बट वी हैव हम लोग को ये देखना है कि यूरिन में इन्फेक्शन है कि नहीं अच्छा यहाँ मैं एक बात बताता हूँ कि यूरिन में ब्लड जाना इतना कॉमन नहीं है हेमोफीलिया में कॉमन नहीं है अगर हेमोफीलिया में यूरिन में ब्लड जा रहा है तो हम लोग को 2-3 चीज सोचना पड़ता है सबसे बड़ा कि इसको इनहिबिटर हुआ है क्या नंबर 1 नंबर 2 क्या ये यूरिन ब्लीडिंग सिर्फ हेमोफीलिया के लिए है या वहां में उसका किडनी स्टोन हुआ है या इसका किडनी में कोई बीमारी हुआ है या यूरिन में इन्फेक्शन हुआ है तो আমি এটু ভাবিব লাগিব যে বেলেগ কিবা বেমাৰ আছে নেকি কাৰণ আমি হেতু ৰুল আউট কৰিব লাগিব আমি চকু বন্ধ কৰি খালি হেমোফিলিয়া বুলি ভাবিলে নহব হেতু আমাৰ খুব ডাঙৰ এটা ভুল হয় হেমোফিলিয়া বুলি কোৱাৰ লগে লগে আমি মানে আমাৰ ব্ৰেইনটো একদম ফোকাস অন হেমোফিলিয়া হৈ যায় আৰু আমি বাহিৰৰ বস্তুখিনি নেভাবো ফৰ এক্সাম্পল মই কওঁ যে দুদিন আগতে আমাৰ এজন পেশেন্ট আহিছিলে পেটৰ বিষ বুলি আৰু হি পেটৰ বিষ বুলি কৈ আৰু হেমোফিলিয়াৰ কৈছে মই ইনজেকশন লবহে আইছো যেতিয়া আমি আল্ট্ৰাসাউন্ড কৰিলো তেতিয়াহে আমি গম পালো যে গল ব্লাডাৰ আৰু কিডনিত পাথৰ আছে আৰু হেতু কিডনি পাথৰৰ বিষ সিমিলারলি ইউৰিন not blood যোৱা মানে যে হেমোফিলিয়া কাৰণ হৈছে হেতু নহয় হেতু পেছাবৰ ইনফেকশন হ'ব পাৰে হেতু এন্টিবায়োটিকত ভাল হ'ব বা কিডনি প্ৰবলেম হ'ব পাৰে তেতিয়া কিডনি দৰব খাব লাগিব সেই বস্তুটো আমি মনত থব লাগিব কিন্তু obviously এটা ডোজ প্ৰথম ডোজ অফ ফ্যাক্টর দিউতে তো কোনো লোকসান নাই যদি কাবা ব্লিডিং হৈ আছে প্ৰথম ডোজটো এনেও লব পাৰি এনেটা লৈ ললে হল তাৰ পিছত আমি ইনভেস্টিগেশন কৰি থাকিম এট লিষ্ট আমি মেজৰ ব্লিডিংৰ পৰাটো বচাব পাৰিম এখানে লব পাৰি মোৰ মনত আছে বিৰুদাৰ মামা খুব পেছাবৰ ব্লাড গৈ আছিল আৰু আমি ট্ৰিটমেন্ট দিছিলো বহুত হাই ডোজত তেতিয়া ফ্যাক্টৰ দিয়া হৈছিল মোৰ মনত আছে বিৰুজি
Sir, মই নিজৰ এটা পাৰ্সোনাল উইথ ইউৰ পারমিশন স্যার মই নিজে স্যার এক বছৰ মুখ হেমচুৰিয়া হৈছে স্যার মই কিডনি টেষ্ট কৰাইছো সব টেষ্ট কৰাইছো কিমান টেষ্ট কৰিব লাগে সব কৰাইছো কোনো ইনফেকশন নাই কোনো স্টোন নাই একো নাই কিন্তু এক বছৰ স্যার ইট ওয়াজ সো ইরিটেটিং দ্যাট মই ডিওড্ৰেন্ট আৰু পারফিউম কিনি বিকজ মই মোৰ বডিৰ ওচৰত কোনবা মানুহ আহিলে ইমান গোন্ধ ওলাই মোৰ বডিৰ পৰা বিকজ এক বছৰ কন্টিনিউ হেমাচুৰিয়া হৈছিল so sometimes certain things is not in our hand আমাৰ হাতত নাই so আমাৰ হাতত নাই এই আমাৰ বিৰুজিৰ মামা তেওঁৰ বহুত হিমাচুৰিয়া হৈছিল মোৰ এতিয়াও মনত আছে তেওঁ আইসিউত আছিল বহুতবাৰ বহুত ফেক্টৰ দিয়া হল বিৰুজি আছে নাইবা তো হে আৰু মনত আছে কিছুমান ডিফিকাল্ট কেস মনত থাকি যায় ন কেতিয়াও চিকিৎসা কোন মনত থাকি যায় কিছুমান ডিফিকাল্ট কেস and please don't mind sir I was giving my personal example because I always নহয় হেতুটো আলোক শ্ৰীবাস্তৱ স্যাৰে আমাক এটু শিকাইছে যে we should the boundary should blur that is where it should benefit everyone thank you sir the boundary should blur you sir বুবুলদা আৰু যদি কাৰোবাৰ প্ৰশ্ন আছে অতি সোনকালে উত্থাপন কৰিব লাগে আমাৰ সময় যথেষ্ট হৈছে যদি ব্লিডিং নাই দেন পাছলে পিডব্লিউএইচ আকৌ ব্লিডিং নোহোৱা লৈকে মুস্তাকে সুধিছে কিবা এটা মুস্তাক মই বুজি পোৱা নাই তুমি এবাৰ আনমিউট কৰি সুধিবা নেকি মুস্তাক আলী বুবুল আপুনি বুজি পাইছে নেকি যদি বুজি পাইছে মোক এবাৰ মই কোশ্চেনটো বড় ধৰিব পৰা নাই স্যাৰ পিডব্লিউএইচ 2-3 বছৰ লৈকে যদি ব্লিডিং নাই দেন পাছলে পিডব্লিউএইচ আকৌ ব্লিডিং নোহোৱা লৈকে বেজি নুলুৱা কৈ থাকিব পাৰে নেকি বেসিক্যালি মই যদি বুজি পাইছো যদি কব বিচাৰিছে যে যদি কোনবাই ব্লিডিং বন্ধ হৈ গৈছে তেতিয়া প্ৰফাইলেক্সিসটো এৰি দিব পাৰি নেকি বেজি নুলুৱাকে থাকিব পাৰি নেকি তো এনেকুৱা আমাৰ দেখা গৈছে কিছুমান ষ্টাডি হৈছে যে প্ৰফাইলেক্সিস লোৱাৰ পিছত বন্ধ কৰি দিলে 2-3 বছৰলৈকে 4 বছৰলৈকে কিন্তু বেনিফিটটো থাকি যায় কিন্তু এটো কোনো 100% ক'ব নোৱাৰে যে আৰু পিছত নহব তো প্ৰফাইলেক্সিস এটা ইম্পৰ্টেন্ট টপিক হেতু আজি আমাৰ টপিকত আমি ধৰাই নাই প্ৰফাইলেক্সিসটো কেনেকৈ কাম কৰে প্ৰফাইলেক্সিস লৈ ক'বলৈ বহুত টাইম লাগিব কিন্তু প্ৰফাইলেক্সিসটো লৈ থকাটো ভাল কিন্তু এটা ইম্পৰ্টেন্ট কথা আছে যেতিয়া আফটাৰ দ্য গ্ৰোথ অকাৰ্স মানে 12 13 14 বছৰ পিছত যেতিয়া বডি মাসল বিলাক ফৰ্ম হৈ যায় যদি আমি মাসল গ্ৰোথ বেছিকৈ কৰিব পাৰো বডি আমি যদি নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিব পাৰো চান্সেস অফ ব্লিডিং বহুতখিনি কমি যায় কাৰণ মাসলে বহুতখিনি বডিটো ধৰি লব পাৰে কিন্তু হেতু নহয় যে আৰু পিছত গৈ কেতিয়া ব্লিডিং নহব ইন্টাৰনাল ব্লিডিং হ'ব পাৰে সোৱাস ব্লিড হ'ব পাৰে সিএনএস ব্লিড হ'বই পাৰে হেকনে প্ৰফাইলেক্সিস লোৱাটো মই ভাবো ভাল প্ৰফাইলেক্সিস লৈ থকাটো ভাল কিন্তু হয় এটো ঠিক যে যদি লেস দেন 3 bleeds per year হয় then it is a good achievement আমাৰ ভাল এটা achievement হ'ব পাৰে কিন্তু জিরো ব্লিড লৈ হ মানুহ প্ৰফাইলেক্সিসত থাকে আমাৰ ইয়াত আমি এটো লেভেলত আছো বাহিৰত কান্ট্ৰিত কি হয় বাহিৰৰ কান্ট্ৰিত কি হয় বাহিৰত পেশেন্টে কয় যে স্যাৰ মই অহা মাহত এটা ম্যাৰাথন দৌৰিম মই নাম লিখাইছো মই প্ৰফাইলেক্সিস ইমান লৈ আছো ম্যাৰাথনৰ কাৰণে মই প্ৰেক্টিস কৰি মই তেতিয়া কিমান লম আমাৰ ইয়াত বেজিটো এৰিবৰ কাৰণে প্ৰশ্ন হলে তাত হতে যে মই ম্যাৰাথন দৌৰিম ম্যাৰাথনৰ কাৰণে মই ডোজটো কিমান বঢ়াম হেতু চিন্তা ডিফাৰেন্স বাহিৰত হিয়তে অলিম্পিক খেলে জিমনাস্টিক্স কৰে সাইক্লিং কৰে টুৰ ডে ফ্ৰান্স কৰে আমি হেখিনি লেভেল গৈ পোৱাই নাই আমি কেতিয়া বেজিটো বাদ দিব পাৰো হেতুতে আছো বেজি বাদ এটা এক্সাম্পল টিম স্যার এলেক্স ডসেট ইউৰোপৰ টপ 5 সাইক্লিষ্ট ফ্যাক্টৰ 8 সিভিয়াৰ আৰু হাই প্ৰফাইলেক্সিস ডোজৰ পৰা খৰুৰ পৰা আছে আৰু নেক্সট মান্থৰ পৰা এটা ইউৰোপ টুৰ কৰিব পুৰা ইউৰোপ সাইকেলত তাৰ নাম হল এলেক্স ডসেট
মোৰ বিৰাট ভাল বন্ধু আৰু ইউৰোপৰ কাৰণে ফাণ্ড ৰেজিং কৰি আছে সো ডক্টৰে কৈছে তোমাৰ আমি ডোজেস খুব বেছি বঢ়াই দিম আৰু হেমলিপ্লাত যাব লাগিব এইটো কাৰণে সো এইটো কথা স্যাৰ হেটো this is the thing এই যে আমি স্টার টিভি দেখো আৰু এইচবি ফক্স নিউজ দেখো ফক্স নিউজৰ মালিকৰ তো হেমোফিলিয়া মৰিলে এতিয়া but the Fox News owner he lived a very full life till 80 years and he was hemophilic so আমি দৰবটো আমাক ফ্ৰী দি আছে গভৰ্নমেন্টে ফ্ৰী দি আছে ওয়ার্ল্ড ফেডারেশনে ফ্ৰী দি আছে আমি ভাবি আছো আমি কেতিয়া দৰবটো এৰিম আৰু তাত বাহিৰত মানুহ আছে স্পৰ্টস খেলি আছে অলিম্পিক খেলি আছে স্যার আৰু এটা এক্সাম্পল আছে আমাৰ সেভন ল্যাবছৰ ডাইৰেক্টৰ ক্ৰিস বোম্বাৰ্ডিয়া তেখেতৰ এভাৰেজ বুকান সো হেতু লাইফ লং উললে প্ৰবলেম কি আমি হেতু লেভেল লাগি ভাবিব লাগিব ইনহিবিটৰ হলো কি হ'ব ইনহিবিটৰ লৈ আমি বাইপাসিং এজেন্ট লম হেতু মেন্টালিটিটো আমাৰ আনিব লাগিব আহিব সময় লাগিব আৰু 10-15 বছৰ সময় লাগিব বা 20 বছৰ সময় লাগিব কিন্তু এই মেন্টালিটিটো আনিব লাগিব सर हम जल्दी कोशिश करेंगे हमारे थोड़ा सा सुविधा मिले आप जैसे डॉक्टर्स रहेंगे तो गवर्नमेंट में भी लॉबी करने के लिए बहुत ही सुविधा मिलेगा सर एक क्वेश्चन था सर हेलो पूरा लास्ट क्वेश्चन धनमणि ने हाथ रेज किया है भैया हेलो सुभाषिश सर से क्वेश्चन था सर ये टॉपिक से रिलेटेड नहीं था ये जो मुश्ताक अली जो अभी एक क्वेश्चन के साथ डिस्कस कर रहे थे उसका एक एडिया डिटेक्शन टेस्ट के लिए गए थे वो लोग 15/3/2018 में अच्छा हाँ सुभाषिश भैया से क्वेश्चन है सर बोलिए हेलो हाँ बोलिए 15/3/28 में गए थे रिम्बर्समेंट के डॉक्यूमेंट जमा किए थे सब सर आप ये बता सकते हैं रिम्बर्समेंट कब बंद हुआ और फोन पे बात करते हैं बोल हम फोन पे बात करते हैं ओके थैंक यू वो लाइन में है उसका क्वेश्चन था इसलिए बोल दिया थैंक यू धनमणि कुछ बोलना चाहते हो हेलो हाँ बोलो धनमणि हेलो सर আপোনাৰ পারমিশন হলে মই এটা এৰি কৰিব বিচাৰিছো স্যাৰ মই মোৰ পার্সোনাল এক্সপেরিয়েন্স শেয়ার এটা কৰিব বিচাৰিছো बिल्कुल স্যার মোৰ এইটো কি আছে মই এতিয়া প্রোফাইল এক্সিছত আছো 2 বছৰ মাৰ পাৰ হৈ গল কিন্তু মই আগতে যেতিয়া পাই তেতিয়া লৈছিলো স্যাৰ ধৰক 3 দিনৰ পিছত মই লৈছিলো স্যাৰ টাইমিং মই এনেকা কোনো কৰা নাই কেতিয়াবা দুপৰীয়া লৈ লো কেতিয়াবা মৰ্নিংত লৈ লো কেতিয়াবা আৰু ইভিনিংত লৈ লো কিন্তু স্যাৰ মই এতিয়া প্ৰায় 6 মাহ মান এনেকা হৈ গৈছে স্যাৰ মর্নিংত ললে মই স্যার বেছিকে মানে এইটো ভাল ফিল হয় স্যার যদি মই মর্নিংত লও সাপোজ এটা মর্নিংত লোৱাৰ পিছত 1-2 ঘন্টা পিছত স্যাৰ মোৰ ফেক্টৰটো পুৰা বডিত এক্টিভ হৈ যায় তো তেতিয়া স্যাৰ বেছি কমফৰ্টেবলটো মই ফিল কৰো তো আজিকালি স্যাৰ মই ৰাতি ফেক্টৰ লোৱাটো বন্ধ কৰি দিছো ব্লিডিং হলে বেলেগ কথা আছে স্যাৰ মই যেটা প্রোফাইল এক্সিছত আছো স্যাৰ মর্নিংত লও কারেক্ট আৰু স্যাৰ কইলা হয় এইটো কৰি আছো স্যাৰ আৰু স্যাৰ এটা কথা ক'ব বিচাৰিছো আৰু সবকে ক'ব বিচাৰিছো মই এইটো ৰিকুৱেষ্ট হিমোফিলিয়া পেশেন্ট বিলাকক পুৰা ৰিকুৱেষ্ট কৰিছো এইটো একদম ৰেগুলাৰ ফিজিওথেৰাপি কৰক আপোনালোকে এতিয়া যেনেকৈ কৈছে সাইকেল চলাইছে মাউন্টেনিয়াৰিং কৰিছে স্যাৰ ময়ো এবাৰ কি কৰিছিলো মোৰ পুৰা কনফিডেন্ট আছিলে মোক কাকো কোৱা নাই মুকেশ দাকো কোৱা নাছিলো কাৰণ এইটো আমাৰ গভৰ্নমেন্টৰ সাপ্লাই নাছিলে ফেক্টৰ তো বহুত ৰিস্ক লৈ কিনে গৈছিলো মই স্যাৰ 3 দিনীয়া এটা মাউন্টেনিয়াৰিং কোর্স কৰিছিলো তো স্যাৰ যেতিয়া মই গৈছিলো তেতিয়াই মোৰ স্যাৰ এটা এক্সিডেন্ট হৈছিলে বাইকত লৈ গৈছিলে তো ৰাস্তাত ডিভাইডাৰত লাগি স্যাৰ মোৰ ব্লিডিং হৈছিলে তো হেতু স্যাৰ যেনিবা মই ট্ৰেইন এক্সামিক টেবলেট খাই কিনে মোৰ ঠিক হৈ গল আৰু মই প্ৰায় ট্ৰেইনিঙত যোৱাৰ আগতে মই বাথৰুমত যাই কিনে তাতে ফ্ৰিজন আছিলে মই ক'বও নোৱাৰো কথাটো তো পানী ঢালিছিলো মানে ঠাণ্ডা পানী বাথৰুমত যাই কিনে মোটামুটি আধা ঘন্টা পানী ঢালিছিলো তাত ক্ৰেপ বেণ্ডেজ ইউজ কৰিছিলো তো এনেকে কৰিছিলো তো স্যাৰ এইটো মই কৰিব পাৰিছিলো একচুয়ালি প্রোফাইল এক্সিস কৰাৰ কাৰণে যেটো মোৰ বডিটো যেনেকা ষ্ট্ৰং হৈ গৈছে জইনটো তো হেতু কাৰণে সবকে মই ৰিকুৱেষ্ট কৰিছো আমাৰ ব্লাড ব্ৰাদাৰ সকলক যাতে পুৰা কন্টিনিউ কৰে প্লাস স্যার আৰু অলপ কিবা হলে যাতে ইহতে ক্ৰাশ ইউজ কৰে
মানে প্ৰটেকশ্যনটো যেটো দিয়ে জইনত এটা লাজ কৰিব নালাগে বহুতে স্যাৰ নলয় এটো বহুত লাজ কৰে ইহতে ল'ব কাৰণে তো মইতো ঘুৰিও আইছো অসমৰ বাহিৰতো গৈছো মই ক্লাছ লৈ কিনে মানে এইটো সবকে কাৰণে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে যেনেকে পাৰে যি হওক আপোনালোকে এটা ক্লাছ ইউজ কৰিব মই প্ৰথমত মই বাহৰ লাঠি লৈ কিনে আইছিলো মেডিকেলত কাৰণ মই জানো মই এটা লাঠিটো ললে মই আৰাম পাও কাৰণ লাজৰ কথা নাই কাৰণ মোৰ বডিটো আগত ঠিক কৰিব লাগিব আৰু মোৰ মানে বডিটো ঠিক হলে মই নেক্সট আৰু মানে হে কৰিব পাৰিম মোৰ ফিউচাৰ ইবিলাক মানে ঠিক কৰিব পাৰিম আৰু ড্ৰিমছ বিলাক মই সাকসেস কৰিব পাৰিম बिल्कुल बिल्कुल धनमणि सर ने भी बोला प्राइस के बारे में बताया पहले प्रोटेक्शन रेस्ट ठीक है तो हम सब यही चाहते हैं कि ये सारे जितने भी प्रोटोकॉल्स हैं हमारे पेशेंट्स जो हैं PWH हैं वो स्ट्रिक्टली फॉलो करें अपने जॉइंट्स को सर ने जैसे बताया कि हमारे जॉइंट्स को काफी मजबूत रखें मसल्स को स्ट्रांग करें तो जॉइंट के ऊपर प्रेशर कम रहेगा तो इससे बहुत अच्छा रहेगा लॉन्जेविटी रहेगा जॉइंट्स की तो थैंक यू धनमणि এটা লাস্ট পয়েন্ট খালি ধনমণি এটা পয়েন্ট ভালকে কৈছে যে মর্নিংত ললে ভাল একচুয়ালি ঠিকে যেতিয়া অ্যাক্টিভিটি কৰিবা অ্যাক্টিভিটি কৰাৰ আগত ললে বস্তুটো বেছি ভাল খোৱাৰ আগত লোৱাতকে মই ভাবো মর্নিংত ললে বেছি ভাল আৰু হেটো যেতিয়া প্ৰফাইলেক্সিস কৰিব আপুনি চাই লব বাচ্চা ক্লাছৰ পিটি ক্লাছ কেতিয়া থাকে হেটো চাই লব পিটি ক্লাছ যদি ওয়েডনেসডে আছে তেতিয়া ওয়েডনেসডে লগত মিলাই মিলি প্ৰফাইলেক্সিসটো কৰিব মানডে ওয়েডনেসডে ফ্রাইডে বা তেনেকে সপ্তাহ 3 দিন কোন 3টা দিন মই চুজ কৰিম যদি সানডে বাচ্চা ফিল্ডত খেলিব যায় তেতিয়া সানডে এটা ফ্যাক্টর দিব লাগিব তেতিয়া সানডে দিলে সানডে টিউজডে থার্সডে তেনেকে মিলাব লাগিব সো যেদিনা অ্যাক্টিভিটি হ'ব তাৰ আগত ফ্যাক্টরটো ললে ভাল আৰু মর্নিং যদি অ্যাক্টিভিটি হয় গোটে দিনটো অ্যাক্টিভিটি তে মর্নিংত ফ্যাক্টর ললে বেছি ভাল ফ্যাক্টরটো লৈ শুই থাকিলে কি লাভ ফ্যাক্টর লৈ শুই থকাতকে কিছ দিন ৰাতিপুৱা মর্নিং মই নিজৰ এক্সাম্পল দিছো স্যাৰ মই এতিয়া 8 ঘন্টা গাড়ী চলাই কিনে কানাডা বৰ্ডাৰ গৈ আছো ঘৰৰ পৰা ৰাতিপুৱা উঠা দা মোমেন্ট আই গট মই উঠিছো উঠাৰ লগে লগে ফ্ৰেছ হৈ কিনে 3000 ইউনিট লৈছো আৰু এতিয়া মই 8 ঘন্টা গাড়ী চলাই কিনে মই বৰ্ডাৰ গৈ আছো সো বিগিনিংত কৰিলে কি হয় বডিটো মানে মোৰ হাফ লাইফ আছে 12 ঘন্টা সো হাফ লাইফ 12 ঘন্টা কাৰণে 12 ঘন্টাত মই যিমান কষ্ট কৰি আছে কৰিলম মোৰ ফ্যাক্টৰ লেভেল ভালকে থাকিব আৰু মোৰ এই ফ্যাক্টৰ লোৱা পাছতো ব্লিডিং হ'ব পাৰে যোনটো আফটাৰ 12 আৱাৰ্স এটো ব্লিডিং নহয় সো হাফ লাইফৰ ভিতৰতে মই সব কাম কৰিলম স্যাৰ very this is experience correct sir correct this is correct experience Subhashish, can we close it now, please? Yes, because we have taken such a long time. Almost 2 hours. Yes, Bubulda, please. So once again, I thank Anupam sir and all others who participated. यहाँ पे जो participation किए हैं और मुकेश भैया आपको भी बहुत बहुत धन्यवाद. So Bubulda, over to you. বুবুলদা আপনি মিউট হয়ে আছে এতিয়া আমাৰ লাষ্ট পৰ্যায়ৰ ভোট অফ থ্যাঙ্কস আছে ভোট অফ থ্যাঙ্কস জব দিবলৈ ওলাইছো মই যদি আৰু কিবা শৰ্টকে কিবা আছে ক'ব লাগে নহলে মই ভোট অফ থ্যাঙ্কস গৈ আছো সময় চাই ভাবিছো কাৰো ক'বলগীয়া নাই আজি ৱেবিনাৰ জয়েন কৰা সকলো সন্মানীয় ব্যক্তিলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আজকে ৱেবিনাৰ মে সৰি মই হিন্দীটো ক'বলগীয়া এতে কাৰণে হৈছে যে আমাৰ মিটিংখনৰ বিষয়বস্তুটোহে আমাৰ কিন্তু মিটিংখন আমাৰ এসএফ হয় মানে যদি তেখেতসকলে জানিব বিচাৰে শুনিব বিচাৰে হিন্দীটো অকমান দৰকাৰ হয় সেইকাৰণে মই লগে হিন্দী ক'বলগীয়া আছে তাৰ কাৰণে যেন আপোনালোকে জ্ঞান পায় आज के वेबिनार में ज्वाइन किया हुआ सभी सम्मानीय महानुभावों को मैं श्रद्धा ज्ञापन करता हूं और আপোনালোকে ইমান ব্যস্ততা মাজতো সময় উলিয়াই আমাৰ এই ৱেবিনাৰখনি সফল কৰি তুলিলে তাৰ বাবে মই আপোনালোকক সকলোলৈ শলাগা ৰাখিছো आप सभी लोगों ने कीमती समय निकालकर और बहुमूल्य सहयोग से अपना ये वेबिनार सफल हुआ है इसीलिए आप सभी महानुभावों को मैं आभारी हूँ और मैं अति
আৰু মই আমাৰ অতি আদৰৰ বহুদৰ পৰোপকাৰী SFI সন্মানীয় সভাপতি মুকেশ গাৱতীয়া ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাব বিচাৰিছো কাৰণ তেওঁ এনেধৰণৰ অভিজ্ঞতা तो बोलता आपकी आवाज नहीं आ रही है so anyways वो बोलता आपकी आवाज नहीं आ रही है बिल्कुल so anyway sir and all of you sir once again I thank on behalf of HFI and we are also thankful to the sponsor is the Pfizer is the sponsor we are also thankful to them so हम सब आप सब अपना इतना समय देने के लिए आप सबको धन्यवाद खासकर डॉक्टर अनुपम दत्ता बहुत ही सरल भाषा में इन्होंने इतनी अच्छा इतना बड़ा टॉपिक को समझाया है आपको और हम जानते हैं कि सर का तो हमेशा से हमें बहुत लोग जाते हैं ट्रीटमेंट फैसिलिटीज लेते हैं तो आप जब भी कोई परेशानी होती है तो सर से बात कीजिए और हम आशा करते हैं सर हमारे सारे PWH अच्छे रहें और इसके साथ ही सर हम ये वेबिनार को क्लोज करते हैं सर वंस अगेन थैंक यू सर सर गुड नाइट सर Good night. Thank you America kali Thanksgiving day ase so it's a very great day so on behalf of Hemophilia Federation India I thank Anupam sir for everything thank you so much and thank you everybody good night thank you good night thank you sir good night thank you sir thank you so much sir